সকলোকে মই স্বাগতম জনাইছোঁ আমি অলৰেডি আমাৰ ট্ৰিগনমিতিৰ ওপৰত বেসিক আমি অলপমান পঢ়িছোঁ অলৰেডি আৰু আজি মই কিছুমান ট্ৰিগনমিতিৰ ওপৰত এক্সামত এন্ট্ৰেন্স লেভেলৰ এক্সামত অহা কিছুমান কোৱেশ্চন আনসাৰ ডিসকাস কৰিম বুলি ভাবিছোঁ তো সকলোৱে ইয়াৰ আগৰ ক্লাছটো চাইছে যদি চোৱা নাই আপোনালোকে কাইন্ডলি চাই ল'ব যিসকল ট্ৰিগনমিতিৰ ওপৰত কোনো ধৰণৰ কনসেপ্ট মানে নাই বা অলপ উইক যেন পায় বা ট্ৰিগনমিতি বুলি ক'লে অলপ ভয় খায় তো মই আশা কৰিম যে আপোনালোকে হেতু চালে বেছি ভালকে বুজিব আচ্ছা মই ইয়াতে কোৱেশ্চন আনসাৰ কিনিলৈকে যোৱাৰ আগতে আমি যিখিনি বস্তু আমি অলৰেডি পঢ়িলো যেটো আমি ৰিক্যাপ বুলি যদি কওঁ তেনেহলে কি হ'ব যে আমাৰ ট্ৰিগনমিতি বুলি ক'লে আমাৰ মূলত ট্ৰিগনমিতিটো আমাৰ এটা ৰাইট এংগল ট্ৰায়াঙ্গলত এপ্লিকেবল হয় ঠিক আছে এটা ৰাইট এংগল ট্ৰায়াঙ্গল মানে কি হয় যে এটা ট্ৰায়াঙ্গল যাৰ এটা এংগল আমাৰ কি হয় 90 ডিগ্ৰী হয় আৰু বাকি দুটা এংগলক পৰ ভিত্তি কৰি আমি বিভিন্ন মানে ট্ৰিগনমিতিক ফাংচন বিলাক চাওঁ আৰু ট্ৰিগনমিতিক ফাংচন বুলি ক'লে আমাৰ কি থাকে এটা থাকে sin cos tan এই তিনিটা আৰু সাইনৰ অপোজিট হল আমাৰ cosec cosৰ অপোজিট হল আমাৰ sec আৰু tanৰ অপোজিট হল আমাৰ cot তো sin cos tan cot sec cosec এই ছয়টা আমাৰ ট্ৰিগনমিতিক ফাংচন একচুয়ালি প্ৰতিটোৱে আমাৰ কিছুমান ৰেশিও হয় এই বাহুবোৰৰ বাহু মানে এই বিলাক হল আমাৰ একটা বাহু এই বাহুবোৰৰ ৰেশিও হয় তো আমাৰ এই দুইটা এংগল যে আছে এই দুইটা আমাৰ একিউট এংগল বুলি কয় তো এই দুইটাক লৈ আমি এই ছয়টা ৰেশিও আমি উলিয়াব পাৰো বা ছয়টা ট্ৰিগনমিতিক ফাংচন আমি উলিয়াব পাৰো ফৰ এক্সাম্পল এটো মই যদি নামকৰণ কৰো a b আৰু c ৰে তেনেহলে আমাৰ sin c মানে আমাৰ কি কৈছো যে এই এংগলটোৰ সাইন ওকে তো এটো এংগলক মই যদি থিটা বুলি ধৰি লওঁ থিটা মানে কি 10 ডিগ্ৰী 20 ডিগ্ৰী 30 ডিগ্ৰী যিকোনো এটা এংগল হ'ব পাৰে তো এটো মই যদি থিটা বুলি ধৰি লওঁ তেনেহলে sin থিটা বুলি কম অৰ্থাৎ c সাপেক্ষে sin মানে কি আছিল সেন্টেন্সটো কি আছিল আপোনালোকৰ মনত আছে নে some কি আছিল people have কি আছিল curly brown hair that are এখানে মই that বুলি কৈছো that to are to just এটা আৰত কোনো কথা নাই are permanently black okay তো ইয়াতে sin সামৰ পৰা sin আহিছে okay তো সামৰ পৰা আমাৰ কি আহিছে sin আহিছে sin people have মানে sin মানে p by have or h অৰ্থাৎ sin মানে আমাৰ কি হয় perpendicular divided by hypotenuse আৰু ইয়াতে perpendicular কোনটো যেটো এংগুলৰ কাৰণে মই ৰেশিওটো লৈছো তাৰ ঠিক সন্মুখত থকা ডাল হ'ব হয় perpendicular ওকে আৰু এই বেকাডাল হ'ব আমাৰ hypotenuse আৰু এই ডাল তলৰ ডাল হ'ব আমাৰ কি বেস হয়নে কিয় কৈছো অনুগৰ যদি মই আকৌ sin এই a ৰ কাৰণে ওকে মই এটো এংগল এই a ৰ কাৰণে যদি মই আকৌ sin উলিয়াব যাও অৰ্থাৎ sin থিটা ওকে এইটো এংগুলৰ কাৰণে যদি মই sin ৰ ভ্যালু উলিয়াব যাও কি হ'ব ab বাহু divided by আমাৰ কি হ'ব ac কাৰণ perpendicular divided by hypotenuse এডাল আছে perpendicular c ৰ কাৰণে ওকে আকৌ এই a ৰ কাৰণে sin a মানে আলফা বিটা কিবা এটা হ'ব পাৰে আৰু মই একো ধৰণে sin a to sin a বুলিয়া ধৰিছো ইয়াৰ কাৰণে আমাৰ perpendicular divided by hypotenuse তো এইটো এংগুলৰ কাৰণে perpendicular কোনটো হ'ব এই সন্মুখত থকাটো অৰ্থাৎ bc তো হেতু কাৰণে হ'ব bc divided by কি হ'ব ac তো এই বস্তুখিনি ওকে তো কোনটো এংগুলৰ কাৰণে চাইছো হেতু এংগুলৰ কাৰণে perpendicular কোনডাল হেতু এংগুলৰ কাৰণে hypotenuse কোনডাল আৰু হেতু এংগুলৰ কাৰণে base কোনডাল আমি চাব লাগিব hypotenuse ফিক্স হৈ থাকিব perpendicular আৰু base টো আমাৰ অপোজিট হ'ব ওকে তো sin মানে p by h আৰু sin ৰ অপোজিট হলে cosec হ'ব তো cosec মানে কি হ'ব আমাৰ h by p হ'ব হয়নে sin
সেকেন্ড ৰেশিওটো আমাৰ কি আছিল cos cos মানে আমাৰ কি হ'ব কাৰ্লি ব্ৰাউন হেয়াৰ অৰ্থাৎ b/h ব্ৰাউন হেয়াৰ b/h তো cosৰ অপোজিট কি sec তো গতিকে sec মানে কি হ'ব আকৌ h/b হয় আৰু tan লাষ্টত আমাৰ det আৰু পার্মানেন্টলি ব্ল্যাক detor t পৰা tan আহিছে tan is equal to permanently black p/b ওকে তো tan ৰ অপোজিট কি cot তো cot মানে কি হ'ব b/p তো এইখিনি আমি অলৰেডি পঢ়ি আইছো লগতে আমি পঢ়িলো আমাৰ ভ্যালু বিলাক আমাৰ sin 0 ডিগ্ৰী পৰা মানে sin নহয় গোটে কেইটা ৰেশিও কাৰণে 0 ডিগ্ৰী কিমান হ'ব মানে 30 ডিগ্ৰী কিমান হ'ব 45 ডিগ্ৰী কিমান হ'ব 60 ডিগ্ৰী কিমান হ'ব আৰু আমাৰ 90 ডিগ্ৰী কিমান হ'ব আমি হেদিনা পঢ়ি আইছো লগতে আমি পঢ়িলো আমাৰ টেম্পোৰাৰি angle কেটা টেম্পোৰাৰি নহয় আমাৰ যি কেটা 90 ডিগ্ৰী বুলি কয় ওকে এতিয়া sin 90 minus theta মানে কিমান হ'ব cos theta ওকে আকৌ sin 90 plus theta মানে কি হ'ব আকৌ cos theta হ'ব হয়নে এটো কি আছিল এটো আছিল আপোনালোকৰ কি আছিল ASTC rule হয় মই ASTC rule টো মই এটা বেলেগ এটা পেজত মই আকৌ এবাৰ মই গোটেইখিনি বস্তু ৰিভিজনৰ কাৰণে কৈ আছো হা তো ৰিভিজনৰ কাৰণে একচুয়ালি তো কি আছিল ওকে তো ASTC rule টো কি আছিল এটো ডাঙৰ কৰি লওঁ এনেকে মই লিখি লব দিছিলো ফাৰ্স্ট ঘৰটো A S T C আছিল হয় না তো A মানে কি আছিল অল মানে ৰেশিও বিলাক আমাৰ পজিটিভ হ'ব S মানে কি আছিল sin আৰু sin আহিলে sinৰ অপোজিট কি আছিল cosec এটো আই যাব t t মানে আমাৰ কি আছিল tan তাৰ মানে অনলি ইহ দুটাহে আমাৰ কি হ'ব পজিটিভ হ'ব এটা অল পজিটিভ এটা অনলি 10 আৰু 10 ৰ যেটো অপোজিট টু cot গটিকে ইহ দুটা আমাৰ কি হ'ব পজিটিভ বাকি বিলাক আমাৰ নেগেটিভ আৰু এটো আছিল আমাৰ কিহৰ কাৰণে cos আৰু secৰ কাৰণে ওকে তো ইহ দুটাহে বাকি পজিটিভ বাকি বিলাক আমাৰ নেগেটিভ আছিল আৰু মই কি কৈছিলো যে এটাল ঘড়ী কাটাৰ নিচিনাকে এটাল এনেকে থৈ লব দিছিলো ওকে ই এনেকে আমাৰ কি হৈ গৈছে এনে মুভ কৰি গৈ আছে এইটো সাইডে উপৰ ফাল এনেকে এনেকে ওকে এনেকে মুভ কৰি গৈ আছে গটিকে এটো আমাৰ 0 ডিগ্ৰী এটো আমাৰ 90 ডিগ্ৰী গটিকে কৰবাত যদি আপোনালোকে দেখে 90 minus theta তা মানে আপোনালোকে ধৰি লব এই ঘড়ী কাটাৰ পথতে 90 লৈকে গৈছে মাইনাস হৈছে ন তো গটিকে আকৌ তল পিনে পৰি এটো ঘৰতে পৰিছে অৰ্থাৎ এটো 1 নম্বৰতে পৰিছে এটো 2 নম্বৰ কোৱাড্ৰেন্ট বুলি কোৱা হয় এটো আমাৰ 3 নম্বৰ আৰু এটো 4 নম্বৰ কোৱাড্ৰেন্ট আকৌ মই যদি কওঁ যে 90 plus theta তাৰ মানে কোনটো এটো মোৰ কিমান নম্বৰ কোৱাড্ৰেন্টত পৰিছে 1 নম্বৰ কোৱাড্ৰেন্টত 90 plus theta এইটালৈকে 90 আকৌ প্লাস হৈছে ন গটিকে এটো ঘৰ পৰিছে অৰ্থাৎ 2 নম্বৰ কোৱাড্ৰেন্টত পৰিছে হয় না নহয় এটা মই ফৰ এক্সাম্পল কলো যে 270 minus theta ওকে মই এনেকে কলো তাৰ মানে কি হ'ব চাওক 0 পৰা এফালে আহিলে এটো 90 90 পৰা আৰু এটা আহিলে 90 গটিকে এইখিনি আমাৰ কিমান হ'ল 180 আৰু আহিলে এটো আমাৰ 270 আৰু গোল এটো আকৌ ইয়াতে লগ লাগিল ইয়াতে কমপ্লিট এটা পাক কমপ্লিট হল অৰ্থাৎ 360 পৰিল তো গতে 270 এফালে আহি 270 ত পৰিল ওকে তাৰ পিছত আমাৰ মাইনাস হৈছে গটিকে আকৌ ঘুৰি যাব অকনমান ঘুৰি গৈ কিনে আমাৰ ইয়াতে পৰিব অৰ্থাৎ এটো আমাৰ কিমান নম্বৰত 3 নম্বৰ কোৱাড্ৰেন্টত তো এইটোৱে বুলি কৈছিলো মই একচুয়ালি ASTC এটা পাৰ আৰু অলপ আছিল কি আছিল যে আমাৰ এবিলাক যেটো আমাৰ sin টো চেঞ্জ হয় sin cos tan এবিলাক আমাৰ কি হয় চেঞ্জ হয় কেতিয়া চেঞ্জ হ'ব যদি এই গিটা দেখিছানে এই গিটা আমাৰ 180 হ'ব পাৰে 270 হ'ব পাৰে 90 হ'ব পাৰে 360 হ'ব পাৰে কিন্তু 90 ডিগ্ৰী আৰু 270 ডিগ্ৰীৰ কাৰণে এই ৰেশিও গিটা চেঞ্জ হয় ওকে কি চেঞ্জ হয় সাইনৰ পৰা আমাৰ কি হ'ব cos লৈকে যাব আকৌ cos টো আমাৰ কি লৈকে যাব sin লৈকে যাব ঠিক sin cos tan টো আমাৰ কলৈকে যাব
কতলৈকে যাব আকৌ কতৰ পৰা আকৌ আমাৰ কি আহিব 10 লৈকে আহিব কেতিয়া আহিব মই কৈ আছো যদি হেতু ভিডিও চাইছে আপোনালোকে বুজি পাইছে মই একচুয়ালি বস্তুখিনি ৰিভিজন এটা টাইপত দি দিছো আৰু cosec 2 to হলেই sin cos tan cot sec sec to আমাৰ cosec লৈকে যাব আকৌ cosec to আমাৰ কলৈকে আহিব sec লৈকে আহিব হ'ব এতিয়া মই এই যে চেঞ্জ হ'ব বুলি কৈছিলো এই চেঞ্জ কি তেনা মানে কি হ'ব চাব দেই যে ধৰা হল ইয়াতে এনেকে আছে 90 minus theta ওকে তেতিয়া ইয়াৰ ভ্যালুটো কিমান হ'ব যাব এই 90 আছে নহয় নে সেই কাৰণে আমাৰ এই 90 আৰু 270 হলে কি হ'ব চেঞ্জ হ'ব ওকে বাকি আমাৰ 0 ডিগ্ৰী বুলি ক 180 বুলি ক আৰু 360 বুলি ক এই তিনিটা আমাৰ কি নহয় do not change এই ৰেশিও কেইটা do not change এতিয়া ইয়াতে 90 আছে গটিয়ে চেঞ্জ হ'ব sin টো আমাৰ কলৈকে যাব cos লৈকে যাব ওকে আৰু থিটা টো আমাৰ থিটা হৈ থাকিব এটো cos এটো cos আৰু এই যে মই কৈছো যে পজিটিভ নেগেটিভ হ'ব নেকি মানে এটো কলৈকে যাব চাব 90 minus থিটা ফাৰ্স্ট কোৱাড্ৰেন্টত পৰিছে অৰ্থাৎ এটো আমাৰ কোৰ খেল ফাৰ্স্ট কোৱাড্ৰেন্টত আৰু ফাৰ্স্ট কোৱাড্ৰেন্টত অল ASTC অল সব পজিটিভ অৰ্থাৎ ইয়াতে আমাৰ কি হ'ব পজিটিভ হ'ব এই পজিটিভ হ'ব নে নেগেটিভ হ'ব ডিপেন্ড কৰিব আমাৰ কোৰ ওপৰত এই সাইন আৰু এই কোৱাড্ৰেন্টটো কোনটোত পৰিছে ওকে এটা মই যদি কওঁ যে বলে cos 270 minus theta ওকে তো এটো কি হ'ব ইয়াৰ ভ্যালুটো চাও 270 আছে 270 আছে মানে এটো চেঞ্জ হ'ব cos টো কলৈকে চেঞ্জ হয় sin লৈকে চেঞ্জ হয় তো এটো sin ঠিক আৰু দিয়াৰ লগে লগে থিটা টো থিটা হৈ থাকিব ওকে 270 টো কোড গল 270 থকা কাৰণে তো এটো চেঞ্জ হ'ল এতিয়া নেগেটিভ নে পজিটিভ হ'ব হেতু আমি চাব লাগিব তিনিটা বস্তু চাব লাগিব প্ৰথমতে এটো চাব লাগিব তাৰ পিছত এটো পৰা আমাৰ কোৱাড্ৰেন্টটো চাব লাগিব কোনটো কোৱাড্ৰেন্টত পৰিছে চাব লাগিব আৰু নেগেটিভ নে পজিটিভ হ'ব কোনটোৰ ওপৰত এইটো বৰ্গত চাও 270 এটো মাইনাস থিটা মানে এটো কলৈকে পৰে এটো 3 নম্বৰত পৰিছে এটো 3 নম্বৰ কোৱাড্ৰেন্টত পৰিছে এইটোত পৰিছে আৰু তাতে অনলি 10 আৰু কড পজিটিভ বাকি বিলাক আমাৰ কি হয় নেগেটিভ হয় তো এটো কি আছে cos গতিকে এটো আমাৰ কি হ'ব নেগেটিভ হ'ব অৰ্থাৎ cos 270 minus theta মানে minus sin theta ওকে এটা মই যদি কওঁ যে cos minus theta মানে কিমান তো এটো আমি কেনেকৈ চাব পাৰো যে cos 0 minus theta হয় না নহয় একে কথা তো এতিয়া সব 0 মানে কোনটো এটো 0 এটা হল আমাৰ 0 তো মাইনাস তা মানে তল পিনে আহিব প্লাস টো উপৰ পিনে এটো উপৰ পিনে মাইনাস মানে তল পিনে তো তল পিনে আহিলে আমাৰ sin নম্বৰত পৰিলে তো এটো আমাৰ কোৰ খেল এটো আমাৰ এটো সৰি এটো 6 নম্বৰ কোৱাড্ৰেন্টত পৰিলে তো 6 নম্বৰ কোৱাড্ৰেন্টত যদি পৰে তেনেহলে এটো প্ৰথমটো চেঞ্জ হ'বনে নহয় চেঞ্জ নহয় কাৰণ 0 ত আমাৰ কি নহয় চেঞ্জ নহয় ডু নট চেঞ্জ তো cos টো আমাৰ cos এ থাকিব ঠিক আছে আৰু থিটা টো হ'ল আৰু এটো আমাৰ ইয়াতে এই কোৱাড্ৰেন্টত এইটো কোৱাড্ৰেন্টত 6 নম্বৰ কোৱাড্ৰেন্টত cos আৰু sec পজিটিভ গতিকে ইয়াতে আমাৰ এটো cos এ আছে গতিকে এটো আমাৰ কি হ'ব পজিটিভ হ'ব কিন্তু মই যদি কওঁ যে মই ধৰা হ'ল এটা বেলেগ এটা লৈ লও যে 10 minus theta is equal to কিমান হ'ব এটো 0 মই আপোনালোকক বুজিবৰ কাৰণে কৈছো পিছত এটো লগা লগা কৰিব পাৰিব লাগিব 0 minus theta তো এটো আমাৰ কিমান নম্বৰ sin নম্বৰ আৰু sin নম্বৰটো আমাৰ cos আৰু sec এ পজিটিভ বাকি বিলাক আমাৰ নেগেটিভ 10 আছে গতিকে এটো মাইনাস হ'ব আৰু 0 আছে কাৰণে 10 to 10 এ থাকিব চেঞ্জ নহয় ডু নট চেঞ্জ আৰু এটো থিটা অৰ্থাৎ 10 minus theta মানে minus 10 theta আৰু cos minus theta মানে cos theta এটা বস্তুখিনি এনেকুৱা ঠিক আছে তো এখিনি কৰিলো ওকে আৰু কিবা থাকিলে নেকি বুজাবলে নাই বাৰু কিবা থাকিলে আমি কোৱেশ্চনটো যেতিয়া ডিসকাস কৰিম হেকিনিত এতিয়া আহক আমি কোৱেশ্চন কিছুমান ডিসকাস কৰোঁ ওকে মই এখিনি অলপ মোহাই লওঁ তো ইয়াতে এক নম্বৰ কোৱেশ্চনটো কি কৈছে যে sin 30 ডিগ্ৰী প্লাস cos 30 ডিগ্ৰী মাইনাস sin 60 ডিগ্ৰী প্লাস cos 60 ডিগ্ৰী চাওক টেবুলখন উলিয়াই লওক ওকে টেবুলখন কাইন্ডলি উলিয়াই লওক মুখত
তেনেহ'লে আপোনালোকে বুজাত বেছি সুবিধা হ'ব মই ডাইৰেক্ট কৈ থাকিম এটলিষ্ট সাইনৰ ঘৰটো হ'লেও যাতে মনত ৰাখে sin 0 মানে কিমান sin 30 কিমান sin 45 কিমান sin 60 কিমান আৰু sin 90 কিমান এটা sin 30 মানে আমাৰ হাফ cos 30 মানে √3/2 টেবুলত চাওক আপোনালোকে sin 60 মানে আমাৰ √3/2 আৰু cos 60 মানে আমাৰ হাফ চাওক ইফালে আমাৰ এইখিনি প্লাস আছে ইফালে আমাৰ এইখিনি প্লাস আছে আৰু মাজত আমাৰ মাইনাস তো দুইটা একে নিচিনা দুইটা একে মাজত মাইনাস তো ইটো পৰা ইটো বিগ হ'ব आंसर হ'ব আমাৰ কি 0 value of tan 30 degree divided by cot 60 degree okay tan 30 মানে কিমান আমাৰ 1/√3 এটো আমাৰ কিমান tan 30 মানে কিমান আমাৰ 1/√3 okay আৰু cot 60 মানে কিমান আমাৰ টেবুলত চাওক cot 60 মানে আমাৰ কিমান হ'ব 1/√3 okay তো tan 0 মানে কিমান tan 0 মানে আমাৰ 0 okay tan 30 degree মানে কিমান 1/√3 tan 45 মানে কিমান আমাৰ 1 tan 60 মানে কিমান আমাৰ √3 আৰু tan 90 degree মানে কিমান আমাৰ infinity বা not defined okay এটো not defined এটা এখিনি আপোনালোকে ধুনিয়াকে একদম পুৰা মুখস্থ কৰিব হা মুখস্থ নহয় একচুয়ালি হেদিনা মই ক্লাছত বুজাইছিলো একানে বাৰে বাৰে কৈ থাকিম মই সেই ভিডিওটো চাওক সুবিধা হ'ব ওকে এটো sec square theta minus 1 সো হেদিনা মই ফৰ্মুলাটো দিছিলো এটা কথা যে sin cos tan cot sec cosec গোটেইখিনি স্কয়াৰ কৰিব গোটেইখিনি স্কয়াৰ তো sin square theta plus cos square theta এই দুটা যোগ কৰিলে আমাৰ কিমান হ'ব आंसर 1 ওকে তাইছো sec square theta minus tan square theta এটো মাইনাস কৰিব লাগিব আৰু তেতিয়া ইয়াৰ आंसर হ'ব 1 আৰু cosec square theta minus cot square theta মাইনাস কৰিব তেতিয়া ইয়াৰ आंसर হ'ব আমাৰ 1 এটা sec square theta minus 1 এটা চাও sec square theta minus tan square theta etu sec square theta minus tan square theta is equal to 1 there 1 to ifale niok tan square to ifale niok sec square theta minus 1 is equal to tan square theta ji hokole ebilak jane teoloka etu aru kiba kobologia kotha ne কিন্তু ji hokole na jane teoloka phul ni dio karon teoloka etu maths aji kiman bosor agote erise to hoyto class 10 or pisote erise বা মোটামুটি 20-25 বছৰ হৈ যাব পাৰে আপোনালোকৰ হয় না নহয় মোৰো একে কিন্তু আমাৰ প্ৰেক্টিস বিলাক হৈ থাকে কাৰণে আহি থাকে আৰু কিন্তু আমিও যদি প্ৰেক্টিস নকৰো আমাৰো পাহৰি যোৱাৰ চান্সটো থাকে গতিকে ম্যাথমেটিক্স ইজ অল এবাউট প্ৰেক্টিস ওকে ওকে বাৰু জানো the value of sin theta and cos 90 minus theta cos 90 minus theta is equal to কিমান সব প্ৰথম কথাটো 90 আছে তো 90 আৰু 270 এ দুটাত কি হয় চেঞ্জ হয় ওকে চেঞ্জ হ'ব ইয়াতে cos টু কলৈকে চেঞ্জ হ'ব এই cos টু কলৈকে চেঞ্জ হ'ব sinলৈকে চেঞ্জ হ'ব মই কৈ দিছো cos টু চাওক মই যেতিয়া কোৱেশ্চন এটা আনিম মই কৰা আগতে কাইলে আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰিলে খুবেই ভাল কথা ভিডিওটো স্কিপ কৰি কিনে সেকেন্ড কোৱেশ্চনটো লৈকে যাওক যদি কৰবাত বুজি যায় চাওক যে মই কেনেকৈ কৰিছো ওকে ওকে sin আৰু ইয়াতে আমাৰ এটো থিটা হল এটা কথাটো হল আগপিনে প্লাস আহিব না মাইনাস আহিব চাওক এটো 90 মাইনাস থিটা তাৰ মানে ফাৰ্স্ট কোৱাড্ৰেন্ট তো ফাৰ্স্ট কোৱাড্ৰেন্টত সব পজিটিভ অৰ্থাৎ ইয়াতে আমাৰ এটো কি হ'ব পজিটিভ গতিকে এটোৰ ভ্যালু আমাৰ কি হয় sin থিটা হয় গতিকে sin থিটা আৰু sin থিটা ইয়াও sin থিটা তো দুইটা আমাৰ কি হয় সেম आंसर এ চেক এটো কলনে এটো tan স্কয়াৰ থিটা হা এটো आंसर 1 if cos a is equal to 4/5 then tan a মানে কিমান চাওক যেতিয়া এনেকুৱা কোৱেশ্চন আহে যে cos বা sin তাৰ কিবা এটা ভ্যালু দিয়া আছে ওকে cosৰ দিয়া আছে ধৰি ললো যে যেটোৱে ইয়াতে আছে আৰু সুধিছে যে tan তো প্ৰথমতে আমাৰ মূৰত খেলাব লাগিব যে tan মানে কি
tan a কক tan b কক tan theta কক tan হাতীয়ে হওক tan মানুহ tan ঘোঁৰা tan ভূত যিয়ে হওক মুঠৰ ওপৰত tan যদি থাকে তেনেহলে এটো sin divided by cos এটো যেটো a আছে গতিকে এটো sin a divided by cos a ওকে ইয়াতে জি হ'ব ইয়াতেও হেতুৱে হ'ব ঠিক আছে এতিয়া মই যদি ইয়াৰ ভ্যালুটো জানো sin a ভ্যালুটো যদি জানো আৰু cos a ভ্যালুটো যদি জানো দুইটা ডিভাইড কৰি দিলে আমাৰ tan a ভ্যালুটো ওলাই যাব ওকে এতিয়া আমাৰ কোৱেশ্চনটো দিয়া আছে only cos a ভ্যালু অৰ্থাৎ এই cos a ভ্যালুটো আমাৰ কি আছে দিয়া আছে ওকে ইয়াৰ ভ্যালুটো দিয়া নাই sin a ভ্যালুটো দিয়া নাই এতিয়া চাওক আপোনালোকে cos ৰ ভ্যালু যদি দিয়া থাকে তেনেহলে আপোনালোকে আৰামসে তাৰ পৰা কি উলিয়াব পাৰে sin ৰ ভ্যালু উলিয়াব পাৰে কেনেকৈ উলিয়াব পাৰে চাওক sin square theta plus cos square theta is equal to 1 খুব সুন্দৰকৈ আমি জানো এই জাস্ট অলপ আগতে চালো হয়নে তো ইহত দুটা স্কয়াৰ sin square theta plus cos square theta is equal to 1 এটা আটাইতকৈ ইজিয়েষ্ট এটা ফৰ্মুলা ওকে এতিয়া মই জানো cos theta ৰ ভ্যালু ওকে তো cos theta ৰ ভ্যালুটো যেটো জানো হিফালে লৈ গল যেটো নাজানিলো সব যেতিয়া আপোনালোকে ম্যাথছ কৰিলে গম পাব যে এই সমান চিন যে খুব ইম্পৰ্টেন্ট এই লেফট সাইডে এটো লেফট সাইড হনে লেফট সাইডে হদাই আননোন কোয়ান্টিটি বিলাক থাকে আৰু ৰাইট সাইডে হদাই আমাৰ কি হৈ থাকে নোন কোয়ান্টিটি বিলাক থাকে ওকে বাৰু তো sin square theta এটো 1 minus cos square theta cos square theta ৰ ভ্যালুটো আমি জানো cos square theta কিমান দি আছে 4/5 এতিয়া এতেকে 1 minus cos square theta মানে 1 minus cos theta ৰ ভ্যালুটো আমাৰ 4/5 cos square theta মানে কিমান হ'ব 4/5 whole square নহয় তাৰ মানে 1 minus 4 square তলতো 5 square ওপৰত আমাৰ 16 তলত 25 ওকে তো এলসিএম তো লক 25 তো ওপৰত এতিয়া এলসিএম আৰু এইচসিএম আপোনালোকে উলিয়াব পাৰে না নোৱাৰে বহুতে পাৰে না নোৱাৰে একচুয়ালি পাহৰিছে নেকি তো কাইন্ডলি আপোনালোকে চাই লওক তো ইয়াতে আমাৰ একচুয়ালি তলত 1 আছে গতিকে 125 into 1 তো 25 minus 16 তো ওপৰত হ'ব আমাৰ 9 তলত হ'ব 25 এটা sin square theta মানে 9/25 এটাকে sin theta মানে কিমান হ'ব root over একিনি root over 9/25 তো 9 ৰ root কি 3 25 ৰ root কি sorry 25 ৰ root 5 ওকে 3 3 গুণ 5 5 গুণ 25 তো 3/5 অৰ্থাৎ sin a ইয়াতে যেনিবা থিটা ধৰিছো ইয়াতে a আছে তো sin a ভ্যালুটো মই কিমান পালো 3/5 দেখিলেনে অৰ্থাৎ যদি আপোনালোকৰ আজি পৰা কৰবা cos theta ৰ ভ্যালুটো আপোনালোকে জানে বলে x তেনেহলে sin theta ৰ ভ্যালুটো কিমান হ'ব √1 minus cos square theta বা √1 minus x square easy okay হেতুটো 1 minus এটো তো sin square theta to ডাইরেক্ট লাষ্টত কৰিছো গতে ইয়াতে যেনিবা একবাৰটা কৰিছো মই 4/5 okay এতিয়া cos a ৰ ভ্যালুটো 4/5 দিয়া আছে sin a ৰ ভ্যালুটো আমি 3/5 পালো এটাকে tan a ৰ ভ্যালুটো কিমান হ'ব tan a ৰ ভ্যালু sin theta divided by cos theta তো তলৰ পাছে পাছে গোল কাটা to 3/4 এটো কেনেকৈ কৰে 3/5 divided by 4/5 তাৰ মানে 3/5 এটো হৰণ হৈ আছে নাই 4/5 হৈ আছে হৰণ মানে ডিভাইড এই চিনডাল মানে হৰণ অৰ্থাৎ হৰণটো যদি মই পূৰণ বনাই দিও পিছৰ এটো কি হৈ যায় উল্টি যায় 5 divided by 4 হৈ যায় তো 5 কাটা গল 3 divided by 4 গল হেতুটো মই একবাৰটা কৰিছিলো অৰ্থাৎ আনসাৰ হ'ব আমাৰ কি 3 divided by 4 okay the value of the expression this এখিনি is okay এটা চাওক এই এনেকুৱা যদি থাকে something divided by theta something divided by তাৰ মানে গম পাব যে এটো ASTC হৈ গল মানে something divided by theta তাৰ মানে এটো ASTC ৰুল এটা আপোনালোকে দেখিছে ASTC ৰ এটা 0 হ'ব থাকিব নহলে 90 নহলে 180 নহলে 270 নহলে 360 এই চাৰিটা থাকিব এৰি ইয়াতে তো আছে 75 তো আমি কি কৰিম তো 75 টো আমি 90 লগত মিলাই লম কেনেকৈ মিলাম চাওক cosec sorry to cosec 75
75 ডিগ্ৰী প্লাছ আছে আমাৰ কি থিটা cosec 75 মানে কি 75 মানে কি 90 minus 15 নহয় নে নহয় 90 minus 15 plus theta হৈ যাব তো অৰ্থাৎ এই 75 টো মই 19 minus 15 অৰ্থাৎ 90 কিয় কৰিলো কাৰণ আমি 90 লৈকে কনভাৰ্ট কৰি ল'ব লাগে কথাটো বুজিছো নে এতিয়া cosec ব্ৰেকেট টো উঠাই দিও 90 minus 15 minus theta ব্ৰেকেট টো উঠি গলে ইফালে আগপিনে মাইনাস আছে গতিকে পিছৰ প্লাস টো মাইনাস হৈ যাব এটাকে cosec 90 এতিয়া ইয়াতে এই দুটা একলগ কৰি দাও কাৰণ ইয়াতে আমাৰ দুটা আছে 90 minus theta হ'ব লাগে হদাই হয় না নহয় বলে কেনেকৈ দেখিছিলো sin 90 minus theta দেখিছিলো কৰবাত আমিটো এনেকুৱা দেখা নাই 90 minus 15 minus theta এনেকুৱাটো দেখা নাই এনেকুৱাকে দেখিছো বনাই ল'ব লাগিব তো 90 minus 15 plus theta তাৰমানে এই গোটেইখিনিক মই থিটা বুলি ধৰি লৈছো ওকে গোটেইখিনিক মই ডাঙৰ থিটা বুলি লৈছো অৰ্থাৎ 90 minus theta টাইপ হৈছে যত ডাঙৰ থিটা ইজলো 50 plus theta সৰু থিটা এতিয়া cosec 90 minus theta মানে কিমান প্ৰথম কথা 90 আছে গতে চেঞ্জ হ'ব তো cosec টো কলৈকে চেঞ্জ হ'ব কটলৈকে চেঞ্জ হ'ব 90 minus theta তো এটো থিটা হ'ব ফাৰ্স্ট কোৱাড্ৰেন্ট তো এটো প্লাস অৰ্থাৎ ইয়াৰ আনসাৰ দিব cot theta cosec 90 minus theta মানে cot theta এতিয়া এইখিনি ভ্যালু আমাৰ কিমান হ'ব cot theta এতিয়া theta মানে কি এটোটো ডাঙৰ theta হয় না নহয় 90 minus theta এটো ফৰ্মুলাৰ পৰা ইয়াতে এটো 90 minus theta টাইপ হৈছে theta মানে কি 15 plus theta ওকে তাৰ মানে এইখিনি ভ্যালু আমি কিমান পালো cot 15 plus theta এটো প্লাস আছে নে আগপিনে আমাৰ একো নাই তাৰ মানে প্লাস তো cot 15 plus theta আৰু ইয়াতে আচ্ছা cot টো আমাৰ সৰি cot to লৈকে নহয় cosec to sec লৈকে যায় cot sec cosec তো sec theta এটো sec sin to cos লৈকে tan to cot লৈকে sec to cosec লৈকে বা উল্টা তো এটো sec সৰি দে sec অৰ্থাৎ এটো sec তো প্লাস sec 15 minus theta আৰু minus sec 15 minus theta তো এইটো আৰু এইটোৱে কলকাতা হল এতিয়া আছে আমাৰ minus tan 55 ডিগ্ৰী প্লাস থিটা প্লাস cot এখিনি তো এটো আমি কি কৰিলো এটো বা এটো ভিতৰত যিকোনো এটা বনাই লম চাবতে তাৰমানে মোৰ মতলবটো কি মই কিয় এইবিলাক কৰি আছো তাৰ মানে মই বুজু এটো কথা মই বুজি পাইছো দুটা কথা কৈছে মই এখিনি থৈ দিছো হা যে কিবাকে মই এইটো আৰু এইটো কাটাকাটি গৈছে কাৰণ এইটো আছে প্লাস এইটো মাইনাস মই চাব লাগিব যে এই 75 আৰু 15 এই দুটা যোগ কৰিলে আমাৰ 90 হয় মই তাৰ পৰা চাইছো যে মই ইয়াক নিশ্চয় ইহ দুটা কিবা এটা কাহিনী এটা কৰিব লাগিব আৰু ইয়াতে 55 আছে ইয়াতে 35 আছে দুইটা যোগ কৰি দিলে 90 হয় বাস হৈ গল এতিয়া হয় এটো কৰিম নহয় এটো কৰিম তো এটো পিনে মাইনাস আছে গতিকে কিবা কি উল্টা পুল্টা হ'ব পাৰে গতে মই সিম্পলি এটো লৈছো cot 35 minus theta এটো মই কেনেকৈ বনাই লম cot 35 মানে কি 90 ডিগ্ৰী minus 55 ডিগ্ৰী আৰু ইফালে বাহিৰৰ পিনে আছে আমাৰ থিটা তো cot ব্ৰেকেট টো উঠাই দিলো 90 minus 55 এফালে মাইনাস আছে ব্ৰেকেট টো উঠাই দিলো পিছ পিনৰ এটো কি হৈ যাব প্লাস হৈ যাব ওকে এতিয়া fine cot 90 to minus to common lolo to 55
প্লাছ থিটা তো এটো কিমান হ'ব 90 আছে cot to আমাৰ কলৈকে চেঞ্জ হয় 10 লৈকে তো 10 55 প্লাছ থিটা আৰু ইয়াতে যেহেতু এটো আমাৰ 90 মাইনাস আছে গতিকে এটো আমাৰ কি কোৱাড্ৰেন্ট ফাৰ্স্ট কোৱাড্ৰেন্ট তো ফাৰ্স্ট কোৱাড্ৰেন্টত সব পজিটিভ গতিকে এটো পজিটিভ হয় অৰ্থাৎ cot 35 ডিগ্ৰী মাইনাস থিটা মানে আমাৰ কি হয় প্লাস 10 55 ডিগ্ৰী প্লাস থিটা তো এটো প্লাস 10 55 ডিগ্ৰী প্লাস থিটা এটো আমাৰ মাইনাস গতি এটো আৰু এটো কাটা যাব তো এখিনি এটো আৰু এটো গৈছে এটো আৰু এটো গৈছে ফাইনালি ৰৈ যাব কি 0 তো আনসাৰ হ'ব আমাৰ 0 তাৰমানে সব এখিনি বস্তু এতিয়া বহুত দীঘল যেন লাগিছে কিন্তু যেতিয়া আপোনালোকে আইডিয়াটো আহি যাব ন তেতিয়া অটোমেটিক্যালি আপোনাৰ গোটেইখিনি বস্তু একদম মানে কোৱেশ্চনটো দেখাৰ লগে লগে আহি যাব ওকে তো ইয়াতে এটো আছে 10 1 10 2 10 3 10 গৈ 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 একে 10 89 লৈকে আছে সব ইয়াতে আছে আমাৰ 10 1 আৰু একদম লাষ্ট পিনে কি আছে 10 89 সব এই 1 আৰু এই 89 যোগ কৰি দিলে কি হয় 90 তো এটো আমাৰ কি বনাই লও 10 90 minus 1 তো 90 minus 1 মানে কি cot 1 degree হয় না হয় পজিটিভ ফার্স্ট কোয়াড্রেন্ট আর 90 গটি চেঞ্জ 10 টু কত লাগে তো cot 1 degree 10 1 degree কাটা কাটি গল কারণ কি 10 1 মানে কি 10 1 by 10 cot 1 মানে কি 1 by 10 কারণ 10 is equal to 1 by cot উল্টা উল্টি মানে তো এটো 1 degree এটো 1 degree এটো কাটা কাটি গল ঠিক তেনেকে 10 2 আৰু ইয়াৰ আগপিনে কি থাকিব 10 88 তো এটো আৰু এটো কাটা কাটি যাব তো 10 10 3 যাব কাৰ লগত 10 87 ৰ লগত তেনেকে গৈ 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 একদম সমাজত কি ৰৈ যাব 45 ডিগ্ৰী টো থাকি যাব কাৰণ 45 10 45 আগপিনে কি থাকিব 10 44 আৰু 10 45 ৰ ইপিনে কি থাকিব 10 46 10 46 মানে কিমান 10 90 minus 44 মানে 10 আছে গতিকে তো cot হৈ যাব 90 আছে 10 cot 44 cot 44 10 44 গল কাটা এটা সমাজত ৰৈ যাব 10 45 ডিগ্ৰী আৰু 10 45 ডিগ্ৰী মানে কিমান 1 আনসাৰ হ'ব 1 ওকে এতিয়া sin square sin a plus sin square a is equal to 1 দিয়া আছে then cos square a plus cos to the power 4a মানে কি এটা যাব সো এই যে sin square a এটো মানে বেলে একো নহয় sin a square হা ওকে তো কি দিয়া আছে sin a plus sin square a is equal to 1 দিয়া আছে sin a মানে কিমান হ'ব 1 minus sin square a 1 minus sin square a মানে কিমান cos square a মানে অৰ্থাৎ sin a মানে cos square a ইয়াতে এটো মই এক নম্বৰ ইকুৱেচন বুলি দি দিছো ধৰা হল তো এক নম্বৰত কি হ'ব কি দিয়া আছে আমাক সুধিছে কি cos square a plus cos to the power 4a তো cos square a মানে কিমান cos square a মানে sin a মানে আৰু cos to the power 4 মানে কি cos square a whole square is equal to actually তো cos square a টো মানে আমাৰ actually কি cos square a তো cos square a মানে কিমান sin a মাজত প্লাস আছে sin a আকৌ তাতে আছে আমাৰ কি স্কয়াৰ গটিকে sin a স্কয়াৰ তো ইজুয়াল টু কিমান তো এটো সব sin a plus sin square a মানে কিমান 1 তো आंसर কি মান হ'ব 1 তেনে কৰিব লাগিব নেক্সট sin a is equal to দিয়া আছে 1 divided by 2 and cos b is equal to দিয়া আছে 1 divided by 2 then a plus b is equal to কিমান so sin a মানে কিমান দিয়া আছে half আৰু cos b মানো দিয়া আছে আমাৰ কিমান half তো half ইফালে আমাৰ sin আছে গটিকে sin কিমান মানে half
sin আমি জানো sin 30 ডিগ্ৰী মানে হাফ অৰ্থাৎ sin a is equal to sin 30 অৰ্থাৎ a is equal to কিমান 30 ডিগ্ৰী আকৌ cos আছে গতিকে cos কিমান মানে হাফ তো cos আমি জানো 60 মানে হাফ তো cos b is equal to cos 60 এটাকে b is equal to কিমান 60 ডিগ্ৰী সুধিছে a plus b তো a এর ভ্যালু তো 30 b এর ভ্যালু তো 60 গতিকে a plus b is equal to কিমান হ'ব 30 plus 60 is equal to আমাৰ 90 তো आंसर হ'ব आंसर D 2 নম্বৰ কোৱেশ্চন sin cos কিমান দিয়া আছে 9 alpha is equal to sin alpha দিয়া আছে ওকে আৰু ইফালে এটো আমাৰ কি দিয়া আছে যে যেটো 9 alpha এটো আমাৰ 90 ডিগ্ৰীত কৈ সৰু ঠিক আছে একে কথা আৰু এটা মানে acute angle আৰু sin or লগত যিমান বিলাক হয় সব ম্যাক্সিমাম acute angle হয় হয় না ওকে তো cos 9 alpha is equal to sin alpha মানে কি আমি ইফালে cos আছে নহয় না গতিকে এই sin alpha টো কিবা cos ত কনভার্ট কৰিম কিয় কৰিম চাব এটা cos 90 minus alpha so এই দুটা দেখিছেনে cos 90 minus alpha মানে sin alpha হয়নে কাৰণ 90 আছে গতিকে cos তো আমাৰ sin লগে যাব alpha to alpha হৈ থাকিব 90 minus alpha ফাৰ্স্ট কোৱাড্ৰেন্ট সব পজিটিভ গতিকে sin alpha মানে যদি মই এইখিনি লিখো আপত্তি নাই এটা cos 9 alpha is equal to cos 90 minus alpha তাৰ মানে আমি লিখিব পাৰো যে 9 alpha is equal to 90 minus alpha okay তো এই alpha to a পিনে লৈ যাও তো এটো মাইনাস হৈ আছে ইফালে গলে প্লাস হ'ব তো ইফালে 9 alpha অলৰেডি আছে আৰু এটা গল আমাৰ 10 alpha হল ইফালে আমাৰ 90 ডিগ্ৰী থাকি গল এটা alpha is equal to কিমান 90 divided by 10 is equal to 9 degree তো alpha value তো আমাৰ কিমান পালো 9 degree সুধিছে কিমান 10 5 alpha গতিকে 10 5 into alpha মানে কিমান 9 degree তো is equal to কিমান হ'ব 10 5 9 45 degree আৰু 10 45 মানে আঞ্জা কিমান মান ওকে এটি ইয়াতে এটো কি কৈছে যে চাও sin square 22 sin square 68 চাও এইটো বস্তু প্ৰথমতে যাব যে দুইটা কোন দুটা যোগ কৰিলে আমাৰ 90 হৈছে এই দুটা যোগ কৰতে আমাৰ কি হৈছে 90 হৈছে ওচৰতে আছে কাৰণে 90 যদি ডাঙৰ হলেতেন নহলে 90 ৰ নেক্সট আমাৰ 180 চাবতেন ওকে তাৰমানে 90 কা হৰু আছে নহয় কাৰণে আমি কোন দুটা যোগ কৰতে 90 পাইছো তো 22 আৰু 68 যোগ কৰিলে আমাৰ 90 হয় গতিকে ইহত দুটাৰ মাজত যি কোনো এটা মই 90 লগত চেঞ্জ কৰি দিম সো মই এটোৱে কৰিম sin square 68 degree মই স্কয়াৰ টো বাৰু মই পিছত লম প্ৰথমতে sin 68 degree মানে কিমান চাও sin 68 মানে কিমান sin 90 minus 22 একে 68 মানে কিমান 90 minus 22 এটিকে sin 90 minus theta থাকে আছে আৰু sin 90 minus theta মানে কিমান cos theta আৰু theta ৰ ভ্যালু আমাৰ কিমান cos 22 মানে এটো যদি স্কয়াৰ হয় এটো যদি স্কয়াৰ হয় এটো স্কয়াৰ হ'ব তো sin square 68 degree মানে actually cos square 22 degree তো এটো আমাৰ কিমান হ'ব cos square 22 degree ঠিক তেনেকৈ আপোনালোকে উলিয়াই চাব cos square 68 মানে আমাৰ sin square 22 এতিয়া আমি এটা কথা জানো যে sin square theta plus cos square theta is equal to কিমান 1 এতিয়া ইয়াতে sin square 22 plus cos square 22 তাৰ মানে আমাৰ কিমান হ'ব 1 তো ওপৰত হ'ব আমাৰ आंसर 1 আৰু তলত cos square 22 plus sin square 22 এটো আমাৰ কিমান হ'ব 1 তো 1 divided by 1 is equal to 1 তো এই গোটেইখিনিৰ ভ্যালু আমাৰ 1 হ'ব তাৰ পিছত চাও এইখিনি ওকে এতিয়া ইয়াতে চাওক যে এই 63 আৰু 27 90 তাৰমানে ইহত দুটাৰ ভিতৰত যি কোনো এটা মই চেঞ্জ কৰি চাও মই cos টো তেনেকৈ ৰাখি কিনে মই sin 27 ডিগ্ৰী টো চেঞ্জ কৰি দিও কিমান হ'ব এটো sin 90 minus 63 sin 90 minus 60 মানে কিমান cos 63 তো ইফালে cos 63 আৰু এইখিনি মানে কিমান
cos 63 তো দুইটা পূৰণ হৈ আছে মাজত পূৰণ আছে গতিকে এটো একলগ কৰি দিলো cos square 63 এটো কাটি দিলো তো cos square 63 sin square 63 মানে 1 তো এফালে আছিল 1 divided by 1 1 আৰু এফালে হল এখিনি মানে আমাৰ গোটেইখিনি মানে কিমান 1 কোতে 1 plus 1 is equal to 2 হ'ব if cos a plus b is equal to 0 then sin a minus b is reduced to so এটো কি কৰিব দিছে cos a plus b is equal to 0 মানে কিমান cos আছে গতিকে এটো কিমান cos মানে 0 cos 90 ডিগ্ৰী মানে 0 এতেকে cos a plus b is equal to cos 90 ডিগ্ৰী তা মানে a plus b is equal to আমাৰ কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে এতিয়া এটা যিকোনো a এর ভ্যালুটো মই চাও a এর ভ্যালু is equal to কিমান হ'ব 90 ডিগ্ৰী minus b হ'ব এতিয়া উঠিছে আমাক যে sin a minus b এর ভ্যালু কিমান হ'ব এটা চাও sin a এর জায়গাত মই 90 minus b টা লিখি দিও সরি b লিখি দিও 90 minus b আৰু a b টো অলৰেডি আছে এইখিনি আহিছে আমাৰ a এর ভ্যালুৰ পৰা কাৰণ a এর ভ্যালুটো আমাৰ 90 minus b আৰু a b টো আহিছে কোৱেশ্চনৰ পৰা তো এটাকে টোটাল কৰিলে কিমান হ'ব sin 90 minus b minus twice b আৰু sin 90 minus twice b টো আমাৰ থিটা বুলি ধৰি লওকচোন sin 90 minus থিটা মানে কিমান আছিল cos থিটা মানে কিমান আছিল 2b তো आंसर কিমান হ'ব cos 2b অপচন b the value of এখিনি is সক cos 90 মানে কিমান 0 মানে 0 ডিগ্ৰী নহয় দে ভ্যালুটো 0 তো cos 90 ডিগ্ৰী মানে কিমান 0 আৰু 0 ৰ লগত গোটেই বিলাক জি মানে নহয় পূৰণ হলে আমাৰ आंसर কিমান হ'ব তাই 0 সিম্পল দেখছেনে কিমান সহজ বহুতে কিবা কিবি উল্টা পুল্টা ভাবি দিব নহস তো যিমান আপোনালোকে প্ৰেক্টিস কৰিব হিমান সহজ পাব এটা চাও x tan 45 ডিগ্ৰী sin 60 30 ডিগ্ৰী ইকুৱেল টু cos 30 ডিগ্ৰী tan 30 ডিগ্ৰী tan 45 মানে কিমান 1 এটো মানে আমাৰ হাফ cos 30 মানে √3/2 tan 30 মানে 1/√3 দুইটা আমাৰ কি হৈছে পূৰণ হৈ আছে দেই দুটা পূৰণ হ'ব √3 কাটা গল হাফ এফালে আছে আমাৰ x into 1 into half তা মানে half is equal to √3 কাটা গৈছে তো half তো x is equal to কিমান 2 to ইফালে হৈ যাব তো 2 divided by 2 आंसर হ'ব 1 তো आंसर 1 তো 12 নহয় 1/2 আছিল ওকে বাৰু জানক आंसर আমাৰ কিমান হ'ব 1 if x and y are complementary angle মানে কি যদি দুইটা অ্যাঙ্গুলৰ যোগফল আমাৰ 90 ডিগ্ৰী হয় তেনহলে হেতুক আমি কি বুলি কওঁ complementary angle এটো আমাৰ 90 ডিগ্ৰী আছিল আৰু মই বুজিলো যে a2 আৰু এই দুটা লগ হলে আমাৰ কিমান হ'ব 90 ডিগ্ৰী সেই কাৰণে এইটো এংগল আৰু এইটো এংগল ইটো হিটো কি বুলি কয় কমপ্লিমেন্টাৰী বুলি কোৱা কিয় 90 হ'ল কাৰণ এটা ট্ৰায়াঙ্গুলৰ তিনিটা কোণৰ সমষ্টি কিমান 90 ডিগ্ৰী অনলি মাজৰটোৱে যদি 90 ডিগ্ৰী লৈ যায় বাকি ৰল কিমান 180 বাৰ 90 গল 90 বাকি ৰল সেই 90 বাকি ৰটো হিন্দুতে ভগাই ল'ব ন যোগফলটো 90 হ'ল ওকে বাৰু জানক তো x and y are complementary angle তাৰ মানে x আৰু y যোগফল তোমাৰ কিমান ডিগ্ৰী দেখাই আছে 90 ডিগ্ৰী দেখাই আছে দেন sin x is equal to অৰ্থাৎ x is equal to কিমান 90 minus y এতিয়া sin x মানে sin y এটা এটো sin x ভৰাই দিয়াছোন sin 90 minus y is equal to cos y তো sin x is equal to cos y হৈছে নেকি নাই হয় tan তো লগাইছো এইটোত tan x is equal to tan 90 minus y তো এটো আমাৰ tan তো আমাৰ কি হলৈকে যাব কত লৈকে যাব তো cot y তো cot y আছে নেকি নাই এটো ভুল cos to cos এটো চেঞ্জ হ'ব एक्चुअली 90 আছে নট চেঞ্জ হ'ব গটিকে চেক টু তো লাষ্টৰ দেব কাৰণ sec x is equal to sec 90 minus y 90 ডিগ্ৰী চেঞ্জ হৈ যায় sec to cosec লৈকে যায় cosec y তো आंसर হ'ব D কি দি আছে sin 2b is equal to 2 sin b is true for what value of b তাৰমানে b কোনটো ভ্যালু কাৰণে ইহত দুটা সমান হ'ব সব sin
b ৰ ভ্যালুটো মই 90 ডিগ্ৰী যদি পাতি দিও sin 280 মানে কিমান হয় নাজানো কি হয় উলিয়াই চাব পাৰি এটো হোমৱৰ্ক ওকে নোৱাৰিলে বাৰু মই কৰি দিম বাৰু জানো এটো sin 180 আৰু এটো sin 90 তো এটোটো হ'বই নোৱাৰে বেলেগ ইফালে আছে আমাৰ sin 180 আৰু ইফালে আছে আমাৰ sin 90 ডিগ্ৰী যেতিয়া b ৰ ভ্যালুটো আমাৰ কিমান হৈছে 90 ডিগ্ৰী হৈছে তো হেতু নহয় 60 ডিগ্ৰী হলে sin ইফালে হৈ যাব আমাৰ কিমান 120 ডিগ্ৰী আৰু ইফালে হৈ থাকিব আমাৰ কিমান কিমান হ'ব 2 sin 60 ডিগ্ৰী সমান হ'ব নেকি কেতিয়া হ'ব নহয় আচ্ছা এটো মই কৈয়ে দিছো sin 180 ডিগ্ৰী মানে কিমান ইজিকে কৰি দিছো 180 মানে কিমান sin 90 ডিগ্ৰী minus 90 ডিগ্ৰী তাৰ মানে এটো থিটা বুলি ধৰি লকচোন তো sin 90 minus থিটা মানে কিমান cos থিটা মানে সেকেন্ড কোয়াড্রেন্ট প্লাস sin ৰ ভ্যালুটো প্লাস s to প্লাস তো cos 90 আৰু আগত হ'ব প্লাস আৰু cos 90 মানে কিমান 0 তো आंसर হ'ব আমাৰ কিমান 0 হয়নে তো তেনেকৈ আমি উলিয়াব লাগিব ভাঙি আৰু এটো নহয় 0 ডিগ্ৰীটো শুদ্ধ হ'ব কাৰণ এটো 2b * 0 হ'ব 2b b ৰ ভ্যালুটো যেতিয়া 0 হ'ব তা 2 * 0 0 sin 0 এফালে আমাৰ sin 0 মানে 0 আৰু এটো sin 0 0 * 2 0 তো ইফালে আমাৰ 0 হ'ব গতিকে আনসাৰটো হ'ব d if a b c are interior angles of a triangle abc then cos b plus c divided by 2 is equal to so interior angle ta mane a plus b plus c is equal to amar kiman sorry 180 degree মানে এটা b plus c actually etu ki hoy etu b plus c divided by 2 এনেকুৱা হৈ যায় হা তো b plus c divided by 2 b plus c to এফালে ৰাখো b plus c to এফালে ৰাখি মই এফালে 180 minus a কৰি দিও তো b plus c divided by 2 is equal to 180 minus a divided by 2 দুই ফালে দুইৰে ডিভাইড কৰি দিলো এটো জেনেকে আছে আমাৰ তেনেকে থাকে আৰু এটো সেপাৰেট হল তো আমাৰ 90 ডিগ্ৰী minus a by 2 তো সেপাৰেট হৈ গল মানে কি কৈছো যে a plus b divided by যদি মই c লিখিও তাৰ মানে আপোনালোকে কি লিখিব পাৰে a plus c divided by b plus c ওকে এনেকে লিখিব পাৰে তলত যদি আমাৰ এটা থাকে ওপৰত যদি দুটা থাকে বাৰু জানো এটো এনেকে সেপাৰেট কৰিলো 180 divided by 2 90 ডিগ্ৰী minus to minus a divided by 2 এটা cos হলিছে যে ইফালে আমাৰ কি লগাই দিব লাগিছে cos b plus c তে cos 90 তো 90 minus θ তাৰ মানে cos 90 minus θ হলনি হ'ব ফার্স্ট কোয়াড্রেন্টত পৰিব তো মানে পজিটিভ হ'ব আৰু sin হ'ব a by 2 to answer sin a by 2 option a if a and twice a minus 45 degree are acute angles such that ekhini then a 10a is equal to okay ta mane ki koise je acute angle sa gotei triangle gote acute angle mane ki hoy এই দুটা কথা কৈছে এইটো অ্যাঙ্গল আৰু এইটো অ্যাঙ্গল এই দুটা আমাৰ acute angle হয় কমপ্লিমেন্টাৰী অ্যাঙ্গল কেটা তো হিও দুটা acute angle বুলি কৈছে আৰু কৈছে যে যদি মই এইখিনিক যদি মই এনেকে চাওকচোন a b আৰু c তো ইয়াতে a আৰু c হিও দুটা ইটো acute angle মানে সৰি ইটো কমপ্লিমেন্টাৰী লৰে হিও acute মানে যেটো 90 ডিগ্ৰী কৈ সৰু হয় তো এটো obviously 90 ডিগ্ৰী কৈ সৰু হয় তো 90 ডিগ্ৰী কৈ যদি সৰু হয় তেনেহলে হিওতৰ ৰিলেশনটো মই কি বুলি ক'ব পাৰো যে a is equal to 90 minus c এটো b to 90 ডিগ্ৰী গল এতিয়া sin a মানে কিমান sin 90 minus c sin 90 minus c মানে কিমান cos c অৰ্থাৎ sin a মানে cos c ওকে তাৰ মানে এটোৰ sin a cos c বা sin c is equal to cos a ৰিলেশনটো ধৰিব পাইছে না তাৰ মানে ইহত দুটা আমাৰ কি হয় a আৰু এটুক মই c দৰে ধৰি লকচোন বাৰু বুজি পাইছে না তাৰ মানে ইয়াৰ sin আৰু ইয়াৰ cos কমপ্লিমেন্টাৰী অ্যাঙ্গুলাৰ ৰিলেশন হেতুটো কৈছে যে sin a is equal to ইয়াৰ আমাৰ কি হৈছে cos ওকে then 10a is equal to sok 10a ইয়াৰ পৰা আমি a এৰ ভ্যালু তুলি লব পাৰিম কেনেকে কাৰণ a আৰু twice b
twice a minus 45 a আৰু twice a minus 45 এই দুটা এংগল দিয়া আছে এই দুটা এংগলৰ যোগফলটো কিমান 90 ডিগ্ৰী acute angle right angle triangle তো a twice a thrice a 45 টো হিফালে লৈ যাওক ইফালে মাইনাস আছে হিফালে যাওতে কি হ'ব প্লাস তো 90 আৰু 45 প্লাস কৰিলে আমাৰ কিমান হয় আমাৰ 135 তে a মানে কিমান হ'ব 45 ডিগ্ৰী দেখে 10 a মানে 45 তাৰ মানে 10 45 মানে কিমান a 1 5 10 square a minus 5 6 square a plus 1 এই দুটা 5 টো কমন লকচোন 5 টো যদি কমন লয় তেনেহলে ভিতৰ ৰৈ যাব কিমান 10a minus 6 square a plus 1 10 square a minus 6 square a আমি জানো 6 square a minus 10 square a is equal to 1 তো এফালে উল্টি আছে 6 square a minus 10 square a মানে 1 ইয়াতে আছে 10 square a minus 6 square a is equal to কিমান হ'ব এটো -1 তো এটো হ'ব আমাৰ -5 এটো হ'ব -1 into 5 তো -5 আৰু এটো +1 তো আমাৰ +1 এ হ'ব তো এটো आंसर কিমান হ'ব -4 কথাটো বুজি পাইছেন ইজি এতিয়া এইটো চাও sec a plus 10a sec a plus 10a দিয়া আছে x এটা sec a মানে কিমান ইয়াৰ পৰা আমাৰ sec a হদিছে চাওক এটো কেনেকৈ কৰিম sec আৰু 10 দিয়া আছে আমি এটা কথা জানো যে sec square a minus 10 square a is equal to 1 ওকে আৰু এটো কথাও জানো যে a square minus b square is equal to a plus b into a minus b একদম এই বহুত আগৰ ফৰ্মুলা হয় না ওকে এতিয়া মই যদি কিমাকে মই যদি এইটো ফৰ্মুলা আনো c square a minus 10 square a is equal to যদি মই 1 বুলি কম ফৰ্মুলা তে a square minus b square টাইপ হৈছে তাৰ মানে এটো মই কি বুলি ক'ব পাৰো যে sec a plus 10a into যেনেকে a square minus b square হলে a plus b into a minus b তো sec square a minus 10 square a is equal to sec a plus 10a into sec a minus 10a is equal to 1 তো sec a plus 10a এইখিনিৰ ভ্যালু তোমাৰ কিমান দিয়া আছে x into sec a minus 10a is equal to 1 এটাকে sec a minus 10a is equal to কিমান হ'ব 1 divided by x অৰ্থাৎ এটো মই এক নম্বৰ ইকুৱেচন দিলো এটো মই দুই নম্বৰ ইকুৱেচন দিলো মানে এতিয়া sec a মই এখিনি মহাই দিছো তাহলে সুবিধা হ'ব ওকে so sec a minus 10a is equal to x sec a minus 10a is equal to x ওতে মই এটা কি কৰিম এক নম্বৰ ইকুৱেচন আৰু দুই নম্বৰ ইকুৱেচনটো কি কৰি দিম যোগ কৰি দিম আমাক কি লাগে sec a ভ্যালুটো লাগে গতিকে এই দুটা যদি যোগ কৰি দিও এফালে আছে এটো +10a এটো আছে আমাৰ -10a কাটা কাটি যাব তো এটা যোগ কৰি দিলে দুটা কাটা কাটি যাব এটো টুৱাইস sec a হ'ব এফালে এটা sec a এফালে এটা sec a দুটা sec a is equal to x plus 1 by x LCM to log x square plus 1 এটা sec a 2 2 ইফালে আমাৰ পূৰণ হৈছে তলত আমাৰ তল পিনে যাব তো x square plus 1 divided by twice x answer D এতিয়া আকৌ sec a আচ্ছা এই দুটা একে প্ৰায় ইয়াতে হদিছে sec a ভ্যালুটো ইয়াতে হদিছে 10a ইয়াতে আমি কি কৰিম এবাৰ এক আমাক কি লাগে এবাৰ আমাক 10a লাগে তাৰ মানে এবাৰ আমি sec a লাগে কাৰণে 10 এক কাটি দিছিল কাৰণে যোগ কৰি দিছিল এটা আমাৰ 10a লাগে তো যোগ কৰি দিলে তো কাটা কাটি যাব আমি কি কৰি দিম এবাৰ 1 ৰ পৰা দুইটো বিয়োগ কৰি দিম বিয়োগ কৰি দিলে আমাৰ sec a plus 10a minus sec a minus a minus a plus 10a অৰ্থাৎ
এবাৰ এইটো আৰু এইটো কাটা যাব মাইনাস কৰি দিলে তেতিয়া 2 10a is equal to x minus 1 by x এটাকে 10a মানে কিমান হ'ব তলত x square minus 1 আৰু 2 to আমাৰ তল পিনে আহিব তো x square minus 1 divided by x square minus 1 divided by twice x to answer B. What is the maximum value of cosec a? Cosec a বহুত টান হয় ন গতিকে আমি দৰকাৰ নাই cosec নাচাও cosec ৰ উল্টাটো কি sin তো sin ৰ কাৰণে maximum value কিমান 0 আৰু ইফালে maximum angle কিমান আছিল 90 ডিগ্ৰী 90 কাৰণে কিমান আছিল 1 তো ইয়াৰ যদি sin ৰ maximum value 1 হয় তেনেহলে cosec ৰ maximum value আমাৰ কিমান হ'ব 1 হ'ব ইয়া What is the minimum value of sin a? तो a value तो हमार एकदम minimum हो पारे 0, maximum हो पारे हमार किमान 90 डिग्री. गतिके minimum value दिसे गतिके 0, minimum value तो हमार 0 भराई दिबो লাগিব. sin a এর ঠাই 0 বা থিটা তো आंसर sin 0 ডিগ্রি মানে हमार 0 তো आंसर হবে 0. What is the কি হইছে minimum value হইছে ওকে minimum value. তো minimum value of cos, minimum value কিমান 0. তো cos 0 মানে हमार কিমান 1. Okay. Given that sin a is equal to a by b, then tan a. Eto moi homework dilo apunalokok. Sin a value to dia ase. Apunaloke cos a value to sorry cos theta value to dia. Cos theta value kiman hobo 1 minus sin square theta. Okay. To sin square theta value to amar bharai dio giate sin theta mane a by b. Sin square theta mane a square by b square. To kiman hobo etu pura cos theta value uliao. Jiman kini hoy etu sin theta divided by a cos theta value to divide কৰি দিলে আমাৰ tan theta value to আহি যাব তো চাওকচোন আনসাৰ to মোক ক'ব কি হয় কমেন্টত ওকে 26 ন 26 ৰ আনসাৰ to ওকে তো আনসাৰ to মই ইয়াতে কৈ দিছো আনসাৰ to হেনো সি হয় হা ওকে আপোনালোকে চাই লব ওকে নেক্সট cos 9a is equal to sin a jot etu then acha etu 1 hobo answer etu mo already repeat hoise etu already koriswe moi alpha asile no a thai alpha asile mane alpha value to je 9 degree aisile sorry alpha value amar 9 degree aisile olobata koriswe ini sai lobo if abc er c to amar angle ta mane amar ki koise a b আৰু c c to মই এনেকে ভ্যালু যেতে c আমাৰ 90 ডিগ্ৰী দেন a plus b is equal to কিমান তাৰ মানে a2 ডিগ্ৰী আৰু a2 ডিগ্ৰী যোগ কৰি দিলে ইহঁতৰ সাইন হ'ব আমি জানো যে a plus b যোগফল কিমান 90 ডিগ্ৰী আৰু ইহঁতৰ সাইন লগাই দিও sin a plus b is equal to sin 90 ডিগ্ৰী sin 90 মানে কিমান 1 তো आंसर 1 sin a is equal minus cos a is equal to 0 then the value of ekhini plus ekhini is okay so sin a minus cos a is equal to 0 etake sin a is equal to cos a to ete eta bharai dioksun sin square a plus cos square a Okay, a value to uliao cos a mane kiman sin 90 minus a to bharai dioksun sin 90 minus a mane cos a ifale ase etu amar sin a ta mane sin a is equal to sin 90 minus a hoine sin a is equal to sin 90 minus a ta a mane kiman 90 minus a sin 90 minus a etu ifale লৈ আহিলে কিমান হ'ব ইফালে মাইনাস আছে ইফালে আহিলে প্লাস হ'ব twice a is equal to আমাৰ 90 ডিগ্ৰী এটাকে a is equal to কিমান হ'ব a is equal to কিমান হ'ব আমাৰ 45 ডিগ্ৰী তো ইয়াতে a এর জায়গা 45 ডিগ্ৰী ভৰাই দিও sin to the power 4a plus cos to the power 4a sin 4 to the power 4a ta মানে sin a whole to the power 4 তো sin a মানে আমার 45 ডিগ্ৰী whole to the power 4 plus cos whole to the power 4
হয়নে sin 45 মানে 1/√2 whole to the power 4 plus a2 whole to the power 4 তো এটো আনসার কিমান হ'ব যেতিয়া a/b হয় ওপৰত স্কয়াৰ বা কিউব জিয়ে থাকক এটো জলে কিমান a2 স্কয়াৰ হয় b2 স্কয়াৰ এগুলা সৰু সৰু কথা ধৰে 1 to the power 4 মানে 1 √2 √2 to the power 4 মানে কিমান 2 কেনেকে সৰি 4 কেনেকে যে 4টা √2 পূৰণ মানে to the power 4 মানে কি a স্কয়াৰ মানে কি দুটা a পূৰণ 4টা √2 whole to the power 4 মানে কিমান 4টা √2 পূৰণ তো এই দুটা পূৰণ কৰিলে 2 এই দুটা পূৰণ কৰিলে 2 আৰু এই 2 2 পূৰণ কৰিলে কিমান হ'ব 4 হয়নে প্লাস a2 1/4 4 তো হাফ তো আনসার হ'ব আমাৰ কিমান d ওকে তো এটা রাইট এঙ্গেল ট্রায়াঙ্গল দিয়া আছে এট b তাৰ মানে b টো আমাৰ কিমান হয় b টো আমাৰ 90 ডিগ্ৰী এনেকে যদি দিয়া থাকে রাইট এঙ্গেল এট b রাইট এঙ্গেল মানে 90 ডিগ্ৰী তো 90 ডিগ্ৰী টো কিমান দিয়া আছে b দিয়া আছে আৰু এটো হল আমাৰ a আৰু b আৰু এটো হল আমাৰ c ধৰি ললো তো ab = 24 ab = কিমান দিয়া আছে 24 cm bc = দিয়া আছে 7 cm তো 10c মানে কিমান 10c এটো 10c 10 মানে কিমান হয় perpendicular divided by data permanently perpendicular divided by 10 মানে কিমান perpendicular divided by base তো c হলিছে তো c কাৰণে perpendicular কোনডাল এইডাল ab আৰু base তো আমাৰ bc হ'ব তো এটা 24 divided by 7 option b the value of tan 60 degree divided by cos 60 degree কিমান tan 60 degree মানে কিমান √3 আৰু cot 30 degree মানে কিমান √3 তো ডিভাইড কৰি দিলে আনসাৰ হ'ব 1 1 minus cos square a মানে sin square theta cos x = 2/3 then tan x মানে কিমান তো এটো মই হোমৱৰ্ক দিলো cos ৰ ভ্যালু দিয়া আছে ইয়াৰ পৰা আমি আৰামসে কাৰ ভ্যালু উলিয়াম sin x ৰ ভ্যালু উলিয়াম তো sin x ৰ ভ্যালু আমি পালো cos x ৰ ভ্যালু আমি পালো ডিভাইড কৰি দিলে আমাৰ tan x ৰ ভ্যালু ওলাই যাব হোমৱৰ্ক cos x ৰ ভ্যালু দিয়া আছে আচ্ছা হেখিনিকে আমি কেনেকৈ উলিয়াম এটো কৈয়ে দিছে এটো হোমৱৰ্ক নিয়মতে দিব লাগে বাট ষ্টিল কিমান মোৰ হোমৱৰ্ক দিম কৈয়ে দিও cos x = a/b এটো হলে আৰু হৈ গল এটাকে sin x মানে কিমান √1 minus cos square x √1 minus cos x মানে a/b cos square a মানে a² / b² তলত b² ওপৰত b² minus a². So b² ৰ ৰুট হলে b ওপৰত b² minus a². অপচন সি এটো কিমান দি আছে 2 tan 30 degree divided by 1 plus tan square 30 degree. Okay, so tan 30 মানে কিমান 1/√3 1 plus tan 30 মানে কিমান 1/√3 আৰু স্কয়াৰ আছে কাৰণে √2 গুছি যাব ওকে তো এটো 2/√3 আৰু তলত এটো 4/3 ওকে এটো 2/√3 into 3/4 okay 2 অর্থাৎ आंसर हो √3/2 তো কোনটোৰ ভ্যালু তো √3 sin 60 মানে আমাৰ √3/2 মানে এটো √3/2 आंसर এইটোই হ'ব ওকে tan θ মানে tan θ আমাৰ কি মানে আছে 3 ডিগ্ৰী তো কি উঠিছে 4 sin θ minus cos θ divided by 4 sin θ plus cos θ tan θ মানে দিয়া আছে 3 ওকে 10 এটো ধৰা দিছো 3 তাৰ মানে
এটো আসলে পারপেন্ডিকুলার এটো আসলে বেস এটো আসলে হাইপোটেনিয়াস হয় না নহয় তো tan থিটা মানে 3 দিয়া আছে tan থিটা মানে কি p by b মানে দিয়া আছে ধৰা 3 মানে কি 3 divided by 1 এটাকে p equal to ধৰা হল 3 তো মই k বুলি কৈছো আৰু b মানে মই হেদিনা কৈছিলো না কিয় k ধৰিব লাগে কাৰণ ৰেশিওটো আমাৰ বেছি হৈ থাকিব পাৰে তো কাৰণে আমি এটা কনস্ট্যান্ট লৈছো k তো এটো p মানে আমাৰ কিমান কৈছো 3k আৰু b মানে কৈছো আমাৰ কিমান k এটাকে h মানে কিমান পাইথাগোৰাছৰ ফৰ্মুলা h square is equal to কৰ্ণ স্কয়াৰ is equal to লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ তো ওকে তো p মানে কিমান পাইছো আমি 3k স্কয়াৰ প্লাস b মানে কিমান পাইছো k তো এটো k স্কয়াৰ তো 9k স্কয়াৰ প্লাস এটো is equal to 10k square তো h square is equal to 10k square এটাকে h is equal to কিমান হ'ব root 10k আৰু h square is equal to 10k square h ৰ root টো ললে 10 ৰ root নাই গতিকে root 10 আৰু k square টো কি হ'ব তো h ৰ ভ্যালু টো হল আমাৰ কিমান root 10k এতিয়া আমাক লাগে কি sin ৰ ভ্যালু লাগে cos ৰ ভ্যালু লাগে এতিয়া ইয়াৰ পৰা আমি কাৰ ভ্যালু উলিয়াই লম sin ৰ ভ্যালু উলিয়াই লম sin থিটা মানে কিমান লম্ব বাই ভূমি সরি কর্ণ তো লম্ব বাই কর্ণ তা মানে some people have p by h তো p ইয়াতে কিমান দি আছে 3k h দি আছে আমাৰ কিমান root 10k তা মানে sin থিটা মানে হল 3 divided by root 10 আকৌ cos থিটা মানে আমাৰ কিমান ভূমি বাই কৰ্ণ তো ভূমি কিমান দি আছে k আৰু কৰ্ণ আমাৰ কিমান দিয়া আছে বা কৰ্ণ মানে হাইপোটেনিয়াস কিমান আছে root 10 into k k কাটা গল 1 by root 10 তো sin থিটা মানে 3 by 10 cos থিটা মানে 1 by root 10 এতিয়া ইয়াতে ভৰাই দিও এখিনি মই লিখি লৈছো ইয়াতে মই সৰি okay তো 4 into sin theta মানে কিমান 3 by root 10 minus এটো 1 by root 10 আৰু এটো বাকি সব একে 3 by root 10 just এটো আমাৰ কিমান হৈ আছে প্লাস এটো প্লাস 1 by root 10 তো এটো আমাৰ 4 root 10 আমাৰ LCM 3 minus 1 is equal to 2 4 root 10 4 4 4 goal root 2 goal 2 by 4 1 divided by 2 to answer amar kiman half okay to answer hobo half eta sin 45 degree plus theta so 45 90 to boriya ga etu ba etu konuba eta ami 90 banai lom to sin দুইটা নবনাব আকৌ তেতিয়া দুইটা বনালে আকৌ গৈ মেলি হে একে কথা হ'ব গিয়া তো 45 degree plus theta no okay sin 45 degree plus theta is equal to কিমান হ'ব sin 45 degree plus theta মানে 90 minus 45 মানে 45 মানে 90 minus 45 plus theta to is equal to sin 90 degree 45 minus theta মই একেলগে লিখি দিছো তো sin 90 minus theta টাইপ হৈ আছে তো cos theta theta মানে আমাৰ 45 minus theta এইখিনি দেখিনি মানে তো এটো মানে sin 45 plus theta is equal to cos 45 minus theta তো এটো cos 45 minus theta তো cos 45 minus theta এটো ইফালে আছে minus cos 45 minus theta তো এটা आंसर কত যাব 0 root 2 into sin যা আপোনালোকে ভিডিও বিলাক অলপমান শেয়াৰ কৰি দিব হা
বাৰু জানো হওক শ্বেয়াৰ কৰিব মানে কি প্ৰিপাৰেশ্যন বেলেগো চলাই দিব পাৰে আপোনাৰ ভাইটি ভণ্টি বা আপোনাৰ লগৰ কোনোবা সম্বন্ধীয় থাকিব পাৰে তো ভিডিঅ'বোৰ এনেই জাষ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে কাইণ্ডলি জনাব যে এনেকুৱা MCQ বা এনেকুৱা প্ৰেক্টিছ পেপাৰ বা প্ৰেক্টিছ ছেশ্যন মই আৰু লৈ আনিব লাগিব নেকি কাইণ্ডলি জনাব প্লিজ যদি জনাই লাগে বুলি কয় মই 2 এদিনৰ ভিতৰতে মই আকৌ মোটামুটি 30-40-50 মান এনেকুৱা আকৌ ভাল কুৱেশ্যন লৈ আনিম তো আমি আকৌ সেইবিলাক ডিছকাশ্যন কৰিম আৰু এইবিলাক গোটেইবিলাক মই এক্সামৰ পৰা মানে প্ৰিভিয়াছ কুৱেশ্যনৰ পৰাই লৈছোঁ মই নিজে এটাও বনোৱা নাই অ'কে বাৰু তো এইখিনি দিয়া আছে আমাৰ কিমান √2 ইনটু sin 60 মাইনাছ আলফা ইজুৱেলটো দিয়া আছে আমাৰ 1 তেনেহ'লে আমাৰ আলফাৰ ভেলু দিছে 1 মানে কিমান ইফালে আমাৰ কিমান দিয়া আছে সাইনৰ আগত √2 আচ্ছা √2 তো মই ইফালে লৈ যাওঁ 1/√2 আৰু ইফালে আছে সাইন তো সাইনৰ কিমান মানে 1/√2 মানে কাটিব লাগিব ন সাইন সেইকাৰণে সাইনৰ লগত মিলাব লাগিব তো সাইন আমি জানো 45 মানে 1/√2 এটা sin 60 মাইনাছ আলফা ইজুৱেল sin 45 এতেকে 60 মাইনাছ আলফা ইজুৱেল কিমান হ'ব 45 তো আলফাটো এইফালে লৈ যাওঁ 45 টো এইফালে লৈ আনো তো আলফাটো এইফালে আনিলো 45 টো এইফালে আনিলে 60 মাইনাছ 45 তো আনসাৰ কিমান হ'ব 15 ডিগ্ৰী ওকে তো আনসাৰ হ'ব B the value of sin square 30 degree minus cos square 30 degree তো একদম সিম্পল sin 30 মানে কিমান আপোনালোকে বুলিব পাৰিব ন এটো half square minus root 3/2 square তো 1/4 minus 3/4 মানে তো 4 LCM ওপৰত 1 minus 3 minus 2/4 is equal to minus half তো answer A cos 40 degree plus A is equal to sin 30 তো sin to আমি কি কৰিম cos লৈকে কনভাৰ্ট কৰিম কেনেকে cos কিয় কাৰণ ইফালে আমাৰ cos আলফা A ভ্যালু দিছে A এর ভ্যালুটো দিছে মই যদি cos তো ইফালৰ cos তো লগত কাটিব পাৰো হেতুটো কৰি আছো অলৰেডি বহুত খিনি ক্ষেত্ৰত আইডিয়াটা আহিছে না আপোনালোকৰ এনেকৈ আহিব কাৰণ চাওক যিমান ডাঙৰে পৰীক্ষা নহয় পৰীক্ষা লাগিলে একদম হেভি একদম সেক্ৰেটাৰি লেভেলৰ বা একদম যদি আপোনালোকে গ্ৰেজুৱেচন লেভেলৰ এক্সাম দিয়ে তাত যেটো আমাৰ কনসাৰ্ন সাবজেক্ট থাকিব না আপোনাৰ পলিটিক্যাল হিষ্ট্ৰি জিওগ্ৰাফি যেটা হওক তাৰ যেটো প্ৰিলিমিনাৰী বা মানে যেটো আমাৰ এটা পেপাৰ থাকিব ন ম্যাথছ ইংলিশ হিন্দী বা এইবিলাকৰ তাতে যিখিনি ম্যাথছৰ কোৱেশ্চন এখানে ক্লাস 10 লেভেলৰে থাকে ম্যাক্সিমাম ওকে ইভেন APSC বা তেনেকুৱা লেভেলৰো তো আমাৰ ক্লাস 10 লেভেলৰে থাকে গতিকে ইমান হাই লেভেলৰ বস্তু নালাগে এনেকৈ আহিব ওকে জাস্ট প্ৰবলেমটো এটুটা হয় যে কোৱেশ্চনটো ইজি হয় কিন্তু কৰিবৰ কাৰণে সময় নাথাকে টাইম নাথাকে আমাৰ হাতত ওকে তেতিয়া পিছত আহি উখৰাম ইমান ইজি কোৱেশ্চনটো আমি এৰি আহিলো জাস্ট যদি 5টা সেকেন্ড পালোহেতেন হয়তো এটো কোৱেশ্চন মই পাৰিলোহেতেন তেনেকুৱাকে বহুত এনসাৰ লৈ আহে সেই কাৰণে যিমান পাৰে আমি প্ৰেক্টিস কৰিব লাগে যিমান সো কোৱেশ্চনটো চাই মনত একদম মানে স্পাৰ্ক হৈ যাব যে এইটো ৰাস্তাৰে মই আগোৱা ওকে তো হেতু কেতিয়া আহিব যিমান আপুনি প্ৰেক্টিস কৰে তো cos 40 ডিগ্ৰী প্লাস a জুলটো আমাৰ কিমান দিয়া আছে sin 30 তো sin 30 তো আমি cos 30 to থিটা বুলি ধৰিলো তো cos 90 minus থিটা বনাই ললো থিটা মানে কি কৈছো 30 মানে থিটা তো বুলি ধৰিলো এটো থিটা বুলি ধৰিলো sin থিটা মানে কি cos 90 minus থিটা মানে 30 ডিগ্ৰীৰ কাৰণে মই 30 ডিগ্ৰী লৈছো তো cos 90 minus থিটা বা 30 ডিগ্ৰী এটাকে cos গোল কাটা তো 40 ডিগ্ৰী প্লাস a is equal to 60 ডিগ্ৰী তো a is equal to a to আমি ইফালে লৈ আম আচ্ছা এটো ওকে মাইনাস ওলাই আহিব নেকি আনসাৰটো নাই নাহে a to ইফালে ৰাখা 40 to ইফালে আনো তো 60 minus 40 is equal to 90 ডিগ্ৰী সৰি মাইনাস নাই প্লাসতে তাকে ভাবিছো মাইনাসটো কেতিয়াও নাই ওকে তো cosec theta minus cot theta is equal to 30 so 30 নহয় এটো হা তো 1/3 okay এটাকে the value of cosec theta plus cot theta so cosec আৰু cotor relation আমি জানো
cosec square theta minus cot square theta is equal to 1 হয়নে এটাকে a square minus b square টাইপ হৈছে এটা মানে cosec theta plus sorry plus এ কব আৰু cot theta into cosec theta cot theta is equal to 1 এইখিনি ভ্যালুটো দি আছে আমাৰ কিমান 1/3 ওকে তো এটো cosec theta plus cot theta into 1/3 is equal to 1 এটাকে এইখিনি ইকুয়াল টু কিমান হ'ব cosec theta plus cot theta is equal to ইফালে যাব এটো 1/3 টু ইফালে 3 হৈ যাব তো 3 into 1 is equal to answer 3 তো answer C in the given figure AB is equal to 14 cm AB কোনটো আচ্ছা এইটো দিয়া আছে আমাৰ কিমান 14 cm ওটেখিনি BD কোনটো এটো BD এইটো দিয়া আছে আমাৰ কিমান 8 cm okay then the value of 10B তো 10B এইটো দিছে ন আচ্ছা 10B 10 মানে কি আমি জানো perpendicular divided by this that are permanent black তো B দিছে এটো অ্যাঙ্গুলৰ কাৰণে perpendicular কোনটা লব এই সমুখত থকাটা অৰ্থাৎ DE divided by base কোনটা লব এটা BE অর্থাৎ DE divided by BE আচ্ছা DC এইখিনিও দিছে ন এইটো হে 8 cm দিছে নেকি AB দি আছে BD আচ্ছা BD হে দি আছে নেকি এইডাল দি আছে এইডাল 10 cm এটো দিয়া নাই okay okay তো BE sorry BE no DE এইডাল DE নাজানো আমি আৰু BE মানে BE ভ্যালুটো আমি জানো যে BE ভ্যালুটো A2 ভ্যালু এইখিনি ভ্যালু কিমান হ'ব সব এটো আয়ত এইখিনি যদি DC হয় তেনলে এইখিনি A আৰু U এইখিনিও আমাৰ 8 cm হ'ব যদি এই গোটেইখিনি যদি 14 হয় আৰু এইখিনি যদি 8 হয় তেনলে এইখিনি কিমান হ'ব কালাৰটো চেঞ্জ কৰি দিছো এইখিনি কিমান হ'ব আমাৰ কি হ'ব ওকে এইখিনি কিমান হ'ব আমাৰ 14 minus 8 is equal to আমাৰ কিমান হ'ব এটো কিমান হ'ব 8 কলে কিমান হয় 6 ন 6 cm এইখিনি ওকে এইখিনি 6 cm এইখিনি 10 cm এইডাল গতে এইডালৰ এইখিনি ভ্যালুটো আমি আৰামসে যদি গম পাও কম্পাইলাৰ ৰেশিওটো উলিয়াই দিলে হ'ল আমাক লাগে DE আৰু BE DE এর ভ্যালুটো আমি না জানো BE এর ভ্যালুটো আমি পালো কিমান BE এর ভ্যালুটো আমি কিমান পালো 6 cm পালো তে DE ভ্যালুটো আমি জানিবৰ কাৰণে আমি পাইথাগোৰাছৰ ফৰ্মুলা লগাব লাগিব পাইথাগোৰাছৰ ফৰ্মুলাটো কি আছিল পাইথাগোৰাছৰ ফৰ্মুলাটো আছিল এডাল হয় h এডাল হয় p এডাল হয় b তো h স্কয়ার is equal to perpendicular plus base square তো perpendicular আমাৰ কিমান দিয়া আছে না জানো হেডালে তো আমি উলিয়াব লাগে তো perpendicular তো এফালে ৰাখো perpendicular তো এফালে ৰাখি এফালে b লৈ যাম h square minus b square perpendicular is equal to কিমান হ'ব root over h square minus b square তো h square h মানে কিমান দিয়া আছে h তো এটো 10 cm দিয়া আছে এটা স্কয়ার মানে কিমান হ'ব 100 minus b কিমান দিয়া আছে 6 তো 6 মানে 36 হ'ব 6 স্কয়ার 36 মানে তো 100 ৰ পৰা 36 গলে কিমান ফলে আমাৰ 4 ৰল আৰু ফলে 9 ৰ পৰা 3 গলে আমাৰ কিমান হয় 64 হয় না 64 আৰু root over 64 মানে 8 তা মানে এটো আমাৰ কিমান হ'ব
8 এটো হয় 10 আৰু এটো হয় আমাৰ কিমান 6 এতিয়া আমাক কিমান লাগে এইটো আমি কিমান পালো p মানে এডাল পালো এডাল মানৰ 8 পালো এডাল 8 এটাকে 10 b মানে 8/6 2 ৰা কাটি দিয়া 2 4 গুণ 8 2 3 গুণ 6 4/3 অপচন এ এটো ৰিপিট হৈছে এটো আনসাৰ আমাৰ সি এটো আমাৰ অলৰেডি কৰি আইছো sin square 20 degree tan square 45 sin square 70 90 বনাব লাগিব সব সম্পৰ্ক কোনটো কোনটো আনিম এটো 70 আছে এটো 20 70 + 20 90 ডিগ্ৰী তো এইটো হক বা এইটো হক যে কোনো এটা মই বনাই লম ঠিক আছে মই এইটোৱে বনাই লম যে 2 sin square 20 degree 2 বাৰ বাদ দিলো sin square 2 বাদ দিলো অলৰেডি sin 20 টো চাও ওকে এইখিনি মই অলপ পিছত চাম এটোকে মই বনাম তে sin 20 মানে কিমান sin 90 - 70 sin 90 - 70 মানে কিমান cos 70 মানে এতিয়া মানে নহয় cos 70 90 - θ sin 90 - θ মানে কি cos θ ইয়াতে থিটাৰ ভ্যালুটো 70 ডিগ্ৰী হৈ আছে গতিকে cos 70 ডিগ্ৰী এতিয়া sin 20 ডিগ্ৰী ইকুৱেল টু যদি cos 70 ডিগ্ৰী হয় sin স্কয়াৰ 20 ডিগ্ৰী মানে cos স্কয়াৰ 70 ডিগ্ৰী হয় ওকে তো এতিয়া এটো আগপিনে আছে 3 তো এটো মই এনেকৈ লিখিব পাৰো 3 sin square 20 degree minus 2 tan square 45 degree plus 3 sin square 70 degree এটা মই এইখিনি জায়গাত মই কি লিখিব পাৰো cos square 70 degree minus 2 tan square 45 degree plus 3 sin square 70 degree a2 আৰু a2 চাওক ইয়াৰ পৰা মই 3 এটা কমন ল'ব পাৰো কমন ল'লে ভিতৰত কি থাকিব cos square 70 degree plus sin square 70 degree minus 2 tan 45 degree to square তো a2 ইকুৱেল টু কিমান 1 নহয় নে চাওক cos square θ plus sin square θ 1 তো এটো 3 minus তো 3 into 1 3 হ'ব minus tan square 45 মানে tan 45 square tan 45 মানে 1 1 square 1 তো आंसर হ'ব 2 equal to 3 minus 2 1 তো অপশন বি হ'ব ওকে এটো 1/2 আছে হা এটো কিমান দি আছে sin 2a is equal to half of tan square 45 degree তো tan square 45 মানে কিমান 1 square 1 তো half আৰু half মানে কিমান দিয়া আছে sin 30 degree এখিনি তো গলে 1 হয় কিনে এখিনি কথাই নাই এই half টো বাকি থাকিল half মানে কি sin 30 degree এটা sin 2a equal to sin 30 এটাকে 2a is equal to 30 degree then a is equal to 15 degree option D a plus b is equal to 90 degree হলে cot b is equal to 3/4 ha 3/4 then tan a is equal to okay তো a plus b is equal to আমাৰ কিমান আছে 90 degree okay তো এটো কেনেকৈ উলিয়াম তো এনেকৈ কৰিব পাৰি নেকি চাই লওঁ হা a লাগে তো গতিকে a plus b is equal to 90 degree তে a জলে কিমান হ'ব 90 degree minus বিটা আৰু মই একাৰণে বুজিছো কাৰণ 90 আছে আৰু 10 আৰু cot ইটোৰ ইন্টাৰকনভাৰ্টিবল হয় গতিকে 10a মানে কিমান হ'ব 10a is equal to 10
90 minus b, tan 90 minus b মানে tan 90 minus theta মানে ফার্স্ট কোয়াড্রেন্ট সলনি হ'ব আৰু পজিটিভ গতিকে এটো সলনি হয় কট হ'ব আৰু এটো কট b তো কট b মানে কিমান আমাৰ 3/4 গতিকে tan a মানে কিমান হ'ব 3/4 হ'ব অপচন c ওকে 46c ঠিক আছে in right angle abc right angle to আমাৰ c দিয়া আছে tan a মানে 45 then the value of 2 sin a cos a so tan a মানে এবিলাক বাদ দিও tan a মানে 1 দিয়া আছে tan a মানে 1 আৰু 1 ত 10 কনভার্ট কৰিলে কিমান হ'ব কনভার্ট কৰিব পাৰিলে কৰি দিলে হ'ল তো 10 45 মানে 1 তো 10 a ইকুয়াল টু 10 45 তেকে a ইকুয়াল টু আমাৰ কিমান 45 ডিগ্ৰী তো এটা 45 ডিগ্ৰী ভৰাই দিও 2 sin a cos a মানে তো 2 sin 45 cos 45 2 sin 45 মানে 1/√2 আৰু cos 45 মানে 1/√2 তো √2 into √2 2 তো 2 divided by 2 आंसर হ'ব 1 তো অপচন b ঠিক আছে হয়নে tan a মানে 1 আছে ঠিক আছে tan a মানে 1 তো 1 মানে 1045 তো a ডিগ্ৰী মানে 45 ডিগ্ৰী ওকে ঠিক আছে 47 b ঠিক আছে the value of theta for which 2 cos square theta plus sin theta minus 2 is equal to মানে তো এখিনি ভ্যালু দিছে তো কি হ'ব এটো 2 cos square theta plus sin theta minus 2 okay তো মই কি কৰিম 1 minus sin square theta plus sin theta minus 2 2 minus 2 sin square theta হ'ব না এটো তো is equal to হ'ব দুটো যদি কমন লওঁ দুটো যদি মই কমন লওঁ তেনেহলে কি হ'ব এটো চাব লাগিব cos square theta minus 1 plus sin theta okay 1 minus cos square theta is equal to sin theta ঠিক এটো হ'ব এটো হ'ব minus 1 sorry minus sin theta তো 2 minus sin theta plus sin theta okay তো তামানে বুজি পাইছে না এটো কেছটো কি হৈছে এখিনি মই এটো অকন লেংথি হ'ব মই নন ছুটিকা কৈ দিছো যে ইয়াৰ পৰা এটো 2 এটা কমন ললে ইফালে 2 আছে 2 ললে আমাৰ 1 এটা ৰৈ যাব আৰু মাইনাস এইটো আৰু এইটো লৈছো আৰু ইফালে এইটো ইফালে ৰৈ গৈছে ঠিক আছে আৰু cos square theta minus 1 is equal to minus sin square theta okay minus sin square theta তো 2 আছে তো minus 2 sin square theta plus sin theta okay তো এতিয়া কি আছে sin theta মই এনেকে ভালকে লিখি লৈছো sin square theta sin theta এটা যদি মই কমন লওঁ 1 minus 2 sin theta আচ্ছা ইয়াতে কোৱেশ্যনটো আধৰুৱা হৈ আছে হা ফলে মই এটো 0 দিব লাগে এখিনি এটা 0 হ'ব লাগে ওকে তো 0 হলে তাকে sin theta মানে 0 তাকে sin 0 ডিগ্ৰী মানে 0 তো theta মানে 0 এটা হল হেতু এটা ইয়াতে তো 0 ডিগ্ৰী অপচন নাই তেনহলে সেকেন্ড টো লগে আহিব লাগিব তেনহলে 1 minus 2 sin theta
ইজ ইকুৱেল টু 0 মানে চাওক a মানে কি কৈছো a into b মানে যদি 0 হয় তাৰমানে আমি ক'ব পাৰো যে a is equal to b or b is equal to মানে সৰি a is equal to 0 নহলে b is equal to 0 কিবা এটা হে 0 হ'ব এতিয়াও ঠিক তেনেকুৱা এটা sin a কমন যেতিয়া ললো ভিতৰ থাকিলে 1 minus 2 sin a সৰি থিটা is equal to 0 তো a2 into a2 is equal to 0 তাৰমানে হয় a2 is equal to 0 নহলে a খিনি is equal to 0 হ'ব এটা যেতিয়া sin থিটা মানে 0 হয় তেতিয়া থিটাৰ ভ্যালুটো 0 ডিগ্ৰী হ'ব আৰু ইয়াতে যেহেতু অপচনত 0 ডিগ্ৰী নাই দেন হলে সেকেন্ড মানে অৰৰ সেকেন্ড পাৰ্টটো লৈকে আহিব লাগিব এটো হল 1 minus 2 sin theta is equal to 0 হ'ব পাৰে হলে আমাৰ 2 sin theta is equal to 1 sin theta মানে half আৰু sin 30 degree মানে half the sin theta is equal to sin 30 degree the theta is equal to 30 degree to option C এটা কোৱেশ্চন অকমান প্ৰবলেম একো নাই এক্সামত ভুল নাই ইয়াতে ভুল আছে আৰু জানক আহা okay বহুত টাইম চলিলে ন ইয়া মোটো কৰি ললো ওকে বাৰু জানো তো এটো কি কৈছে 7 sin square theta plus 3 cos square theta is equal to 4 then tan theta is equal to এখিনি তো এটো কেনেকৈ কৰিব লাগিব এটা কাম কৰো কিমান দি আছে কিমান হাই লৈছো 7 sin square theta plus 3 cos square theta is equal to দিয়া আছে 4 তো এটো মই 3 cos square theta মই এখিনি পৰা 3 cos square theta টা মই উলিয়াই আনো সৰি 3 sin square theta টা উলিয়াই আনো যাতে 3 টো কমন লৈ কিনে মই sin square theta plus cos square theta বনাব পাৰো আৰু বাকিটো মই এনেকে 4 sin square theta লিখিলো তো মানে এটো 7 sin square theta তো মই 4 sin square theta plus 3 sin square theta কৰি লিখিছো আৰু থিটো এটো ঠিকে আছে এটো 4 তো এইখিনি মই এইখিনি পৰা 3 এটা কমন ললে ভিতৰ হৈ যাব sin square theta plus cos square theta is equal to 1 এটো মই নিলিখো plus 4 sin square theta is equal to 4 এতে আমাৰ এটো কি হ'ব 4 sin square theta is equal to 3 to ইফালে আনিলে এটো হ'ব 1 4 minus 3 is equal to 1 sin square theta is equal to 1 by 4 okay sin theta is equal to half আৰু যদি sin theta half হয় half মানে কিমান সৰি sin কিমান sin 30 এটাকে theta ভ্যালু 30 ডিগ্ৰী তো ইয়াতে থিটা তো 30 ডিগ্ৰী বুলি ধৰি ললো তো sin 30 is equal to 1 by root 2 এটো নহয় sin থিটা মানে হয় এটো নহয় এটো sin 30 মানে 1 by root 3 তো অপচন তো কি হ'ব তাৰ মানে ইয়াতে আমাৰ থিটা তো 30 ডিগ্ৰী যেটো এইটো অপচনৰ লগত মিলি আছে sin 30 মানে 1 by root 3 if a is an acute angle আৰু cos a মানে 8 by 7 তেনেহলে cot a এটো মই হোমৱৰ্ক দিম কিয় কাৰণ cot a উদিছে তাৰ মানে cos a divided by sin a cos a এর ভ্যালু তো দিয়া আছে cos a এর পৰা আমি sin a এর ভ্যালু তো আমি আৰামসে উলিয়াই লব পাৰিম 1 minus cos square a কৰি তেতিয়া মই ইয়াৰ ভ্যালু তো পাই যাম ডিভাইড কৰি দিয়া cot a এর ভ্যালু তো আমি পাই আছো তো অপচন তো আপোনালোকক দি থৈ দিছো অপচন তো হ'ব b কিমান হ'ব আপোনালোকে চাই লওক
An observer, আচ্ছা এইটো অকমান টিপিক্যাল কোৱেশ্চন বা এটা ক্ৰিটিক্যাল কোৱেশ্চন কি কৈছে যে এটা অবজাৰ্ভাৰ আছে যে এজন মানুহ এজন আছে ওকে মানুহ এজন থিয়া হৈ আছে 1.5 মিটাৰ টল তো 1.5 মিটাৰ টল বুলি কৈছে is 28.5 মিটাৰ away from a chimney তো এটা চিমনি এটা আছে চিমনি মানে এনেকুৱা যে ইটা ভাটাটো যে ঠিক তেনেকুৱা আৰু বলে ধোঁৱা ওলাইছে তো ইয়াৰ পৰা আমাৰ কিমান দূৰত আছে বুলি কৈছে এটো এটা চিমনি তো এটো কিমান দূৰত আছে 28.5 মিটাৰ দূৰত আছে আৰু তেওঁৰ হাইটটো কিমান 1.5 the angle of elevation of the top sabode of the top tamane এই শৃংগটোৰ এই শীৰ্ষটোৰ angle of elevation তো মানুহজনে চাইছে এই জনলৈ চাইছে সেইখিনি angle কিমান দিয়া আছে আমাৰ কিমান দিয়া আছে 45 ডিগ্ৰী ওকে আৰু ইয়াৰ এতিয়া হদিছে দা হাইট এইখিনি কিমান হদিছে ওকে তো আমি কেনেকৈ কৰিম এইখিনি এনেকৈ লৈ ললো এটো এনেকৈ লৈ ললো হয়নে ইয়াতে এইটো মানে আমাৰ 2.28.5 হ'ব এইখিনি ভ্যালু আমাৰ কিমান হ'ব 1.5 মই এই ট্ৰায়াঙ্গলটো লগ লগাই এইটো ট্ৰায়াঙ্গলৰ পৰা মই আৰামছে এইটো ভ্যালু আমি উলিয়াব পাৰিম হয়নে কেনেকৈ উলিয়াব পাৰিম 1045 কৰি দিম 1045 কৰি দিলে কিমান হ'ব 1045 মানে লম্ব বাই ভূমি হয়নে লম্ব কিমান বা পারপেন্ডিকুলার কিমান আছে তাৰ একদম সন্মুখতে আছে সন্মুখতে কিয় কৈছো এটো কাৰণ হেতুৱে আমাক দিয়া আছে গতি হেতু আমি ধৰি ল'ব লাগিব 45 তো 1045 হলে এইটো হ'ব আমাৰ পারপেন্ডিকুলার 28.5 আৰু এইটো ভ্যালু আমি না জানো তে হেতু মই বুলি কৈছো তাৰা হল এইখিনি মই কৈছো x তো x তো 1045 মানে কিমান 1 ইজুলো 28.5 divided by x এটাকে x ইজুল টু কিমান 28.5 অৰ্থাৎ এইখিনি যে এইখিনি 28.5 আমাক গোটেইখিনি উঠিছে নহয়নে গোটেইখিনি উঠিছে এইখিনি হল 28.5 আৰু এইখিনি কিমান 1.5 তো টোটাল কিমান হ'ব 28.5 আৰু 1.5 প্লাস তো এটো 30 মিটাৰ b okay in sin 3 theta is equal to cos theta minus 26 where 3 theta they are acute angle ta mane complementary to each other ta mane hiyon duta jogfol tomar 90 degree okay then the value of theta to sauk etu to hoy jori etu ta acute angle hoy tene hole ami aram se koribo paru 3 theta plus theta minus 26 is equal to 90 degree তো এইটো আৰু এইটো দুইটা যোগ কৰি দিলে 90 ডিগ্ৰী হ'ব তো এটো 4 থিটা is equal to ইফালে গলে আমাৰ 90 plus 26 কিমান হ'ব এটো 6 আৰু এটো 11 হয়নে তো এটো 4 থিটা is equal to 116 ডিগ্ৰী এটাকে থিটা is equal to কিমান হ'ব থিটা is equal to 4 3 গুণ 4 2 গুণ 8 4 9 গুণ 36 to 29 degree okay 29 degree cosec a minus cot a is equal to 4/5 then cosec a is equal to কিমান cosec a minus cot a homework দি দিম নেদিও কৈ দিম কি হ'ব cosec a আৰু cot a আছে তাৰ মানে আমি cosec a minus cot a is equal to 4/5 okay আমি এটা কথা জানো cosec a minus মানে এটুটা লিখি দিলে এটু ফৰ্মুলা এ যে কৰবাত আহিব মানে চিন্তা কৰিব লাগিব আমি জানো যে cosec square a minus cot square a is equal to 1 এটাকে cosec a plus
cot A into cosec A minus cot A is equal to 1. Okay. এইখিনি ভ্যালু আমাৰ 4 5 দিয়া আছে এটাকে এইখিনি ভ্যালু কিমান হ'ব এটো বস্তু হিফালে বুজি যাব তো 5/4 যে 5/4 নাই নেকি oh sorry cosec A হে উঠিছে okay তো cosec A plus cot A is equal to 5/4 তো এটো হল আমাৰ 1 নম্বৰ ইকুৱেশ্যন এটো হল আমাৰ 2 নম্বৰ ইকুৱেশ্যন তো cosec A এর ভ্যালু দেয়া উঠিছে তো cot দুটা কাটি দিবৰ কাৰণে আমি 1 আৰু 2 কি কৰিম যোগ কৰি দিম কৰিলে এটো গল আৰু এটো গল তো twice cosec A is equal to 4/5 plus 5/4 eto 16 plus 25 to eto tolot hobo 40 eto 2 to hifale moi direct di disu ha okay aru eto hobo 41 to 41 divided by 40 eto okay eto 2 to moi direct yate puron korisu yate ha chalo तो alpha plus beta is equal to 90 degree alpha is equal to twice beta then cos square A plus sin square B तो alpha plus beta is equal to 90 degree और alpha माने दिया আছে twice beta तो এটা alpha plus beta is equal to যদি 90 degree হয় alpha টা twice beta বঢ়াই দিও তো twice beta plus beta is equal to thrice beta is equal to হ'ব আমাৰ কিমান 90 degree এটাকে beta ৰ ভ্যালু হ'ব 30 degree तो येते cos square 30 degree plus sorry alpha ৰ ভ্যালু তো কিমান হ'ব beta ৰ ভ্যালু যদি 30 হয় তেনহলে alpha ৰ ভ্যালু কিমান হ'ব beta 30 বডি 60 হ'ব তো cos square 60 plus sin square 30 okay तो cos square 60 plus sin square 30 আৰু cos 60 মানে কিমান half 1/4 plus sin 30 মানে half 1/4 to eto 2/4 half eto kiman di ase sin 29 divided by eto kiman di ase sin 29 divided by sin 61 minus cos 61 divided by cos 29 sab 61 or 29 complementary to eto গতিকে আমি যিকোনো এটা আমি কনভার্ট কৰিম প্ৰথমতে ইহ দুটা তো মই ধৰি ললো ওপৰটো কৰি দিলো sin টো তো sin ওপৰটো কৰি দিলে আমাৰ কিমান 90 minus 60 degree sorry 61 29 এ থাকি যাব তো sin 90 minus theta মানে কি cos 61 divided by our sin 61 okay minus ইয়াতে আমাৰ মই জানিবা মই তলটো কৰি দিলো তো তলটো কিমান হ'ব sorry cos 90 minus 61 is equal to sin 61 to cos 61 divided by sin 61 तो গোটেইখিনি 0 মানে সব গোটেইখিনি 0 এখিনি মাইনাস এখিনি একে তো সম a তাৰ পিছত এটো অলৰেডি মই কলোই নেকি এটো কৈছো না এটো অপচন বি 0 হ'ব এটো মই কৈছো অলৰেডি From a point on a bridge across a river, the angle of depression of the bank. The nodi dia ase. Nodi. The angle of depression of the banks on opposite sides of the river 30 degree and 45 degree respectively. If the bridge is at a height of 3 meter,
from the banks than the width of the river. তো এইটো নদী, এইটো ধৰা হ'ল হাইট, okay, দলংখনৰ হাইট কিমান দিয়া আছে, দলংখনৰ হাইট দিয়া আছে ধৰা হ'ল 3 মিটাৰ। তো এইফালৰ পৰা banks on opposite side, depression মানে তলত থাকিব ন, elevation মানে ওপৰটো, depression মানে তলৰটো, okay, তেনেকে শৰ্টকাট কৰি মনত ৰাখিলো। এইটো দিয়া আছে আমাৰ কিমান, এইটো সাইড নদী আৰু এইটো সাইড নদী, ইফালে মাজেৰে এনেকা পানী বৈ আছে, ইফালে এটা বেংক, মানে ইফালে এটা পাৰ, ইফালে পাৰ, ইফালে আমাৰ ধৰা হ'ল এনেকে আমাৰ দলংখন আছে, okay, এনেকে দলংখন আছে আৰু এনেকে ধুনীয়াকে, okay, okay, এইখিনি কিমান দিয়া আছে ধৰা হ'ল, এইটো দিয়া আছে 30 ডিগ্ৰী আৰু এইটো দিয়া আছে আমাৰ কিমান 45 ডিগ্ৰী, মাজৰ এইটো দিয়া আছে আমাৰ কিমান 3। এতিয়া আমাক কি সুধিছে যে width of the river, অৰ্থাৎ এইডাল সুধিছে এইখিনি। তো এইটো এংগুলৰ পৰা আমি এইখিনি উলিয়াম, মানে এইটো ট্ৰায়াঙ্গুলৰ পৰা এইটো উলিয়াম, এইটো ট্ৰায়াঙ্গুলৰ পৰা এইটো উলিয়াম, তো দুইটা যোগ কৰি দিম। এতিয়া প্ৰথমতে এই ট্ৰায়াঙ্গলটো লওঁ, যে এই ট্ৰায়াঙ্গলটো, ওকে, কি কৈছে যে এইডাল লাগে ন, তো মানে আমাৰ এইডাল পাৰপেন্ডিকুলাৰ আৰু এইডাল হ'ল আমাৰ বেস, এইখিনি পি আৰু বি ৰিলেশ্যন পাৰ্মানেন্টলি ব্লেক 10, তো 10 30 ডিগ্ৰী ইজ ইকুৱেল টু পি, মানে এইডাল ডিভাইডেড 3 ডিভাইডেড বাই এডাল ধৰা হ'ল এইটোক মই b1 বুলি ধৰি লৈছো, আৰু b1, ওকে। তো 10 30 ডিগ্ৰী মানে কিমান 1/√3 is equal to 3/b1, okay, b1 is equal to 3√3, মানে এইখিনি হ'ল কিমান 3√3। এতিয়া হেতু আহিব, হেতু আমাৰ এইখিনি লাগে ধৰা হ'ল, এইটো মই b2 বুলি ধৰি লৈছো, তেনেহলে এইটো আমাৰ কিমান হ'ব 10, এইটো আমাৰ পাৰপেন্ডিকুলাৰ আৰু বেসে লাগে, গতিকে 10 ৰ ৰিলেচনে আহিব। তো 10 45 is equal to permanently black, perpendicular divided by base 3 divided by b2, it is equal to 1, it is equal to 1, এটাকে b2 is equal to 3, এটাকে with কিমান হ'ব b1 plus b2, এইখিনি কিমান পালো 3, গতিকে টোটাল কিমান হ'ব 3 plus 3√3, 3 টো কমন ললো, ভিতৰত √3 plus 1 বা 1 plus √3, তো এইটো অপশন বি, ওকে, চাই ল'ব দেই, ইজি।2 cos a plus b is equal to a দিয়া আছে, 2 sin a minus b is equal to 1 দিয়া আছে, তেনেহলে a আৰু b ৰ ভ্যালু সুধিছে। একেবাৰে সহজ, কেনেকৈ কৰিম যে 2 cos a plus b is equal to দিয়া আছে আমাৰ কিমান 1, এটাকে cos a plus b is equal to কিমান হ'ব 1/2 cos ৰ কিমান হয় 60, এটাকে a plus b is equal to কিমান হ'ব 60। ঠিক তেনেকে 2 sin a minus b দিয়া আছে আমাৰ কিমান 1, এটাকে sin a minus b is equal to half, আৰু half হলে sin 30 ডিগ্ৰী, এটাকে a minus b is equal to 30 ডিগ্ৰী, a plus b is equal to 60 ডিগ্ৰী, a minus b is equal to 30 ডিগ্ৰী, দুইটা যোগ কৰি দিলে twice a, b কাটা গ'ল 90 হ'ল, এটাকে a is equal to অৰ্থাৎ 1 আৰু এইটোক মই 2 বুলি কৈছো, তো 1 plus 2 কৰি দিছো হা, এটাকে a is equal to আমাৰ 45 ডিগ্ৰী, a যদি 45 হয় তেনেহলে b ৰ ভ্যালুটো কিমান হ'ব 60 minus 45 is equal to 15, তো b ৰ ভ্যালুটো হ'ব 15 ডিগ্ৰী আৰু a ৰ ভ্যালুটো হ'ব 45 ডিগ্ৰী, তো অপশন সি, ওকে। তাৰ পিছত কি দিছে যে ট্ৰায়াঙ্গল ABC ৰ ৰাইট এংগলটো C ত আছে, দেন the value of a plus b, cos a plus b, এটো C, এটো A আৰু এটো B, ওকে। তো A আৰু B লগ হৈ কিনে কিমান হয় 90 হয় ন,
এটাকে cos একেবাৰে ইজি দেখাত সহজ ইকুৱেল টু আমাৰ কিমান 0 ডিগ্ৰী 0 ডিগ্ৰী নহয় এইটো ভ্যালুটো কেতিয়াও ডিগ্ৰীত নহয় okay so last question the value of cos square 17 degree minus sin square 73 degree তো 17 73 90 তাৰ মানে যিকোনো এটা চেঞ্জ কৰি দিম কোনটো চেঞ্জ কৰোঁ এটোৱে কৰি দিম ন এটা কৰিলে হল আৰু এটো ইজি লাগে জলটো কিমান স্কয়াৰ নকৰো স্কয়াৰটো পিছত লম তো cos 90 minus 73 জলটো sin 73 এটাকে এটো sin square minus 2 sin square 73 sin square 73 minus sin square 73 is equal to 0 তো thank you আৰু অলপ হলেও কনফিডেন্স তো আহিছে ট্ৰাইগোনোমেট্ৰিৰ ওপৰত যদি অলপ হলেও আহিছে তেনেহলে মোৰ এই কষ্টখিনি হাতাও হ'ব বুলি আশা কৰো চাই নহওক বাৰু প্ৰিপাৰেচন চলাই থাকিব আৰু বাকিবোৰ সিৰিজও চলি আছে এবিলাকো চাব ভিডিওবিলাক শেয়াৰ কৰিব ভাল পালে লাইক কমেন্ট যি ভাল পায় দি দিব আৰু ঠিক আছে থ্যাংক ইউ বহুত টাইম হ'ল মই অলপ ৰেষ্ট লওঁ আপোনালোকে অকমান ৰেষ্ট লওক প্ৰেক্টিছ কৰি থাকক ঠিক আছে থ্যাংক ইউ